নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। এটা উদ্বেগজনক খবৰ, বিগত 24 ঘণ্টাত 11জনকৈ কোভিড-19 আক্ৰান্ত ৰোগী অসমত চিনাক্ত হৈছে। আৰু এই চিনাক্তকৰণেই নহয়, তাৰ লগত যিবিলাক কথা আনুষংগিক কথা আহিছে এইবিলাকে আচলতে আমাক সকলোকে উদ্বিগ্ন কৰি তুলিছে। ইয়াৰে 4গৰাকী গুৱাহাটীৰ, তাৰে এগৰাকীৰ ইতিমধ্যে 16 বছৰীয়া তৰুণী, তেওঁৰ চিনাক্ত হোৱাৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছে। অত্যন্ত দুখৰ কথা, অত্যন্ত আক্ষেপৰ কথা যে তেওঁৰ কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পূৰ্বে তেওঁৰ মৃত্যু হ'ল। তাৰ লগত এতিয়া আহিছে যে সেই ৰোগীকেইগৰাকী যাৰ যাৰ সংস্পৰ্শত আহিছিলে তেওঁলোকো কৰোণা আক্ৰান্ত হ'ব পাৰে নেকি। ইতিমধ্যে এই যিটো এই চেইনটোৱে আমাক অসম তথা গুৱাহাটী তথা অসমত সামাজিক সংক্ৰমণৰ পথ দেখুৱাইছে নেকি, এই সামাজিক সংক্ৰমণৰ ৰূপ ল'বগৈ নেকি, বা গুৱাহাটী বৰ্তমানত গ্ৰীণ জ'নত আছে, গ্ৰীণ জ'নৰ পৰা গুৱাহাটীৰ অৰেঞ্জ জ'ন বা ৰেড জ'নলৈ পৰ্যবেক্ষিত হ'ব পাৰে নেকি, বা এই যিটো শেহতীয়া যি আমি স্বস্তি নিচা কাঢ়িছিলোঁ যে আমাৰ কৰোণা ৰোগী বঢ়া নাই, হঠাৎ কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি গ'ল, এইবিলাক কথাই আমাক আচলতে কিমান উদ্বিগ্ন কৰি তুলিছে। ইফালে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা কৈছে যে যিহেতু উপসৰ্গহীন কৰোণাই দেখা দিছে, এই কথাটো তেওঁ উদ্বিগ্ন কৰিছে আৰু কৈছে যে গুৱাহাটীৰ ক'ৰবাত কৰোণাৰ অভিকেন্দ্ৰ আছে। আমি এই সমগ্ৰ বিষয়বিলাক আলোচনা কৰিম। আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে ডক্টৰ নীলাক্ষী ডেকা, তেখেতে এই বিষয়ৰ ক'ব, আৰু আছে ডক্টৰ হিতেশ বৰুৱা, তেখেতে নেম কেয়াৰ হস্পিটেলৰ অধ্যক্ষ CMD, আৰু তাৰ লগতে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব ডক্টৰ নুমল বৰা, GNRC হস্পিটেলৰ তেখেত হৈছে অধ্যক্ষ, আৰু আমাৰ সৈতে থাকিব আমাৰ পোনপটীয়া আমি একে সময়তে দেখুৱাম ডক্টৰ অমল কটকী, যিখন বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আজি আন এটা অভিকেন্দ্ৰ চিহ্নিত হৈছে, বা তাতো এগৰাকী ৰোগী যিহেতু আক্ৰান্ত হৈছে। আমি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তেখেত সঞ্চালক ডক্টৰ অমল কটকীৰ সৈতে কথা পাতিম, আৰু তাৰ লগত আমি অলপমান বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰিস্থিতি দেখুৱাম যে চীনত এই কৰোণাৰ উপসৰ্গ বৰ্তমান তাত কৰোণাৰ যিটো সংক্ৰমণ ক্ৰমাৎ কমি অহাৰ পাছত তাত চীনৰ কি পৰিস্থিতি, লাওছত কিনো হৈছে সেয়া দেখুৱাম আপোনালোকক। কিন্তু পোনে পোনে মই প্ৰথমতে আৰম্ভণিতে যাব বিচাৰিছোঁ, আমাৰ সৈতে সংযুক্ত আছে পল্লৱী, আমাৰ সাংবাদিক, আৰু পল্লৱী এটা এক্সক্লুচিভ খবৰ আনিছে। সেই এক্সক্লুচিভ খবৰটো হৈছে যে এগৰাকী ৰিক্সাৱালা, যিগৰাকী ৰিক্সাৱালা ইতিমধ্যে মৃত্যু হোৱা যিগৰাকী তৰুণী আছিলে, 16 বছৰীয়া তৰুণী, তেওঁ দীপিকাক তেওঁ ৰিক্সাৰে কেইবাদিন অনা নিয়া কৰিছিল, কিন্তু তেওঁক এতিয়ালৈকে কোৱাৰেণ্টাইন বা নিলগীয়াকৰণ কৰা হোৱা নাই। মই পোনে পোনে কৈছোঁ আমাৰ সাংবাদিক পল্লৱীৰ ওচৰলৈ। কৰোণাত ত্ৰস্তমান সকলোৰে মাজতে আমি ভয় সংশয় দেখিবলৈ পাইছোঁ। ইতিমধ্যে দ্ৰুতগতিত বাঢ়িছে কৰোণা আক্ৰান্তৰ সংখ্যা। গুৱাহাটীত এতিয়ালৈ 4জন কৰোণা পজিটিভ ধৰা পৰিছে, আৰু সেই 4জনৰ ভিতৰত দীপিকা নাথ নামৰ যিগৰাকী কিশোৰী, সেই কিশোৰীগৰাকীৰ মৃত্যু ঘটিছে। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ আৱাসিক এলেকাত আছিল সেই দীপিকা নাথ, আৰু দীপিকা নাথৰ মৃত্যুৰ পাছত তথ্য পোহৰলৈ আহিছে। দীপিকা নাথৰ সংস্পৰ্শলৈ কোন আহিছিলে সেই কথা জানিবলৈ আমি কিছু অনুসন্ধান চলাইছিলোঁ। প্ৰাগ নিউজৰ অনুসন্ধানত ধৰা পৰিছে এক ভয়ংকৰ তথ্য, এক ভয়ংকৰ বাতৰি, আৰু সেই বাতৰিটো হৈছে যে দীপিকা নাথক শনিবাৰে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা ESIC হস্পিটেললৈ নিছিল এজন ৰিক্সা চালকে, আৰু সেই ৰিক্সা চালকজনৰ বৰ্তমান মুহূৰ্তত আমি প্ৰাগ নিউজৰ এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ। এক্সক্লুচিভ দৃশ্যত ৰিক্সা চালকজন আমাৰ লগত আছে, নগেন বৰ্মন তেখেতৰ নাম, আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সবিশেষ তথ্য। কাৰণ দীপিকা নাথৰ সংস্পৰ্শত শনিবাৰে আহিছিল, দীপিকা নাথৰ সংস্পৰ্শত বহু ব্যক্তিয়ে আহিছিল। ইতিমধ্যে দীপিকা নাথক চিকিৎসক নাৰ্ছক কোৱাৰেণ্টাইনত ৰখা গৈছে। এই নগেন বৰ্মনৰ পৰা আমি জানিম সেই কথা, সেই কাহিনী। আপুনি শনিবাৰে দীপিকা নাথক বি বৰুৱাৰ পৰা ESIC লৈ নিছিল, তাৰপিছত ঘটনাটো ক'ব আমাক। তাৰপৰা লৈ আহিছোঁ, মোক কৈছে যে ভৰিৰ বেমাৰ, ভৰিৰ বিষ, সেইকাৰণে অলপ লৈ পেলাম। মই লৈ আহিলোঁ একেলগে, মই বেলেগতো একো নাজানো, ভৰিৰ বিষ লৈ যাওঁ, খোজকাঢ়িব নোৱাৰে বুলি কৈছে, সেইকাৰণে লৈ আহিলোঁ। আৰু তাৰে পিছত এতিয়া শুনা যি পাওঁ আৰু সেইটো বেমাৰ বুলি। আপুনিতো কণ্টেক্টত আছে, পইচা লৈছিলে নে তেখেতৰ পৰা, তেওঁলোকৰ পৰা, তেওঁলোকৰ পৰিয়ালৰ পৰা? হাতত লোৱা নহ'ল, হাতত লোৱা নাই, পইচাটো পৰি গৈছে, নলওঁ বুলি ধৰক আৰু পইচা পৰি গৈছে। হয়, হাতত লোৱা নাই। হয়, তেতিয়া স্বাস্থ্য কেনেকুৱা আছিল দীপিকাৰ? কাহ জ্বৰ আছিলে নেকি? ভাল আছিল, ভাল আছিল তেতিয়া। হয়, মানে বেমাৰ বুলি ধৰিব নোৱাৰি আৰু বেমাৰ বুলি ভাবিব নোৱাৰি। তাৰপাছত যিহেতু আপুনি গম পাইছে এতিয়া দীপিকা নাথৰ মৃত্যু হৈছে আজি, তাৰপাছত আপুনি গম পালে যে দীপিকা নাথৰ এনে হৈছে, আপুনি সংস্পৰ্শলৈ আহিছিল, আপুনি গম পাইছে যে কোভিড-19 ধৰা পৰা দীপিকা নাথৰ সংস্পৰ্শলৈ আহিছে, গতিকে আপুনিও হোম কোৱাৰেণ্টাইন হ'ব লাগে। এই ক্ষেত্ৰত আপুনি নিজে আগবাঢ়ি আহি কৈছেহি। তাৰপাছত চৰকাৰ প্ৰশাসনক কেনেধৰণৰ গুৰুত্ব পাইছে আপুনি?
সহযোগিতা কেনেকৈ পাইছে আপুনি গৈছিলে থানালৈ থানালৈ গৈছিলোঁ কি হ'ল তাৰপিছত থানালৈ যাওঁতে অচিক মই ক'লোঁ যে ছাৰ এনে কথা ঘটনাটো মই ভাঙি গ'লোঁ আৰু কৈছে তুমি মেডিকেল যা ভাঙৰ মেডিকেল মই তাতে হেৰি কৰিব ট্ৰিটমেণ্ট কৰিব তাৰমানে চাব বোলে থানাত আপোনাক গুৰুত্ব দিয়া নাই নাই দিয়া নাই একো নক'লে কি ক'লে কৈছে খালি তাকালৈকে যাৱাৰ কথা কৈছে তাকালি মই গ'লোঁ ভাঙৰ মেডিকেল চব গেটবিলাক যিমান গেট আছে চবতে গ'লোঁ পুলিচবিলাকক সুধিলোঁ কোনো একো নকয় তাৰপৰা মই বোলে ৰখি ৰখি কি কৰিম গুচি আহিলোঁ গুচি আহিলে এতিয়ালৈকে আপোনাৰ স্বাস্থ্য পৰীক্ষা হোৱা নাই নাই হোৱা নাই এটা গুৰুত্বপূৰ্ণ কথা প্ৰণয় বৰদলৈ মই ক'ব বিচাৰিছোঁ যে দীপিকা নাথৰ সংস্পৰ্শলৈ অহা নগেন বৰ্মন নামৰ যিজন ৰিক্সা চালক তেওঁৰ বৰ্তমানলৈকে কিন্তু স্বাস্থ্য পৰীক্ষা হোৱা নাই আৰু সেয়েহে এই বতৰাক লৈ এই কাণ্ডক লৈ এতিয়া শংকিত হৈছে এই শংকৰপুৰ নিবাসী আমি তেওঁৰ পুতেক আছে পুতেকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে গৈছিলে থানালৈ মই নিজে ফোন কৰি কিনে দেউতাক মই ৰাতিপুৱা মই কৈছিলোঁ যে দেউতাক মই ৰাতিপুৱা ৰিক্সা মই ডিউটি গৈছিলোঁ ডিউটি যাওঁতে তেতিয়া মই কৈছোঁ যে দেউতা তুমি ৰিক্সা চলাব নালাগে এতিয়া তুমি ঘৰত যোৱা ডাইৰেক্ট এনেকুৱা তেনেকুৱা কথা তোমাৰ বহুতৰ মুখৰ পৰা শুনা পাইছোঁ তুমি ডাইৰেক্ট ঘৰত যাবা কথা বাহিৰত কথা ওলাবলৈ নকৰিবা আৰু যাই কিনে মই তাৰপিছত আৰু অলপ পিছত ফোন কৰিলোঁ ঘৰত ফোন কৰি কামৰ আগৰ পৰা ফোন কৰি কিনে ক'লোঁ যে তুমি এক কাম কৰা তুমি থানালৈকে যোৱা থানাত কি কৰি ক'ব তাৰ পৰা তুমি য'ত যাব দিয়ে তাতে যাবা আজি যিহেতু মেডিকেলৰ সকলো দুৱাৰ বন্ধ পাইছে গতিকে স্বাস্থ্য পৰীক্ষা এতিয়ালৈকে হোৱা নাই আপোনালোকৰ পৰিয়াল শংকিত হৈছে সেইটো কাৰণে তাৰমানে কি ভয় খাইছে ভয়টো খাবই লাগিব মোৰ এঘৰ মানুহৰ কাৰণে মই দহজন মানুহক কৰিব নোৱাৰোঁ নহয় এঘৰ মানুহৰ কাৰণে মই দহজন সেয়া আছিলে পল্লৱীয়ে দেখুৱালে এটা এক্সক্লুচিভ দৃশ্য তেওঁলোকে ৰিক্সা চালক পেছাত তেওঁ ৰিক্সাৰে অনা নিয়া কৰিছিল এই ইতিমধ্যে মৃত্যু হোৱা দীপিকাক আমি অকণমান যাম আৰু আমাৰ সৈতে কোৱাৰেণ্টাইনত থকা চিকিৎসক এগৰাকী আছে তেওঁৰ ওচৰলৈ গৈছোঁ কিন্তু তাৰ বাবে মই অকণমান দীপিকাৰ মাতৃয়ে এইখন কি কৈছে সেয়া চাই লওঁ তাৰপিছত আমি এই চিকিৎসকগৰাকীৰ ওচৰলৈ গৈছোঁ কি কয় এইটো ষ্টেডিয়াম একো নাই 10 দিনৰ ভিতৰতে অকল ভৰি বিষতে মানুহজনে ঢেকাই থাকিল 10 দিনে হ'ল ভৰি বিষ হোৱা ডক্টৰক দেখালো মেডিচিনো খোৱালো একো কামত নাই নিদিলে লাষ্টত যাই কেনে হেৰুৱালো আৰু ছোৱালীজনী কি কৰিম প্ৰথম দিনা হৈছিলে জ্বৰ অলপমান তাৰমানে ভৰি বিষৰ কাৰণে থাকে নেক্সট দিনাখন আকৌ জ্বৰ হোৱা নাই অকল বমি কৰে আৰু জ্বৰ হোৱা নাই অকল ভৰি বিষ আৰু বমি কৰে একো খাব নোৱাৰে মানুহজনী দুৰ্বল হৈ গৈছিল একেবাৰে একেদিন মানে বেমাৰ হোৱাৰ পৰা মই মাৰ ঘৰতে আছিলো বিবৰুৱা কেঞ্চাৰ হস্পিটেলত ইয়াৰ আগতে 1 মাহ আগৰ কথা হয় 1 মাহ মান মোৰ ঘৰতে থাকিলে লখৰাত খাওকুচি একো হোৱা নাই তাতে তাৰ পৰা তাতে ধুনীয়া হৈ আছে একো বেমাৰ আজাৰ নাই মোৰ ছোৱালীজনী ইয়াতে নানিলে এতিয়া মোৰ ছোৱালীজনী নেহেৰিলো সিহঁতে মাৰ ঘৰত আনি কিনে বহুত ডাঙৰ ভুল কৰি দিলো একো নহয় আমি খোজকাঢ়ি আহি আছো গাড়ী চাড়ী নাই নহয় আমি ৰাস্তাই খোজকাঢ়ি আহি আছো খোজকাঢ়ি আহিলো আমি বিবৰুৱা কলেজক লৈকে তাৰপিছত মাৰ ঘৰক লৈকে খোজকাঢ়ি আহিছো তাৰপিছত আছে এইটো সোমবাৰ এৰি কিনে তাৰে সেই নেক্সট সোমবাৰ সেই সোমবাৰে আহিছিলো তাৰমানে এই ঘৰৰ তাৰ পৰা অহাৰ পিছতো ছোৱালীজনী মাৰ ঘৰ পোৱাৰ লগে লগে ছোৱালীজনী নাই একো কাৰো লগত কানেকশ্যন কৰা নাই খালি মই ছোৱালীজনীক লৈ গৈছিলো অটত লৈ গৈছো মই অটত লৈ আহিছো তাৰপিছত ঝাৰাবাও ললো বোলে কিবা হৈছে নেকি ঝাৰাবাও লৈ গৈছো ৰিক্সাত লৈ গৈছো মই অটত লৈ গৈছিলো আপোনাৰ ইয়াতে কি বুলি কয় আৰু বেলতলা হস্পিটেল আমাৰ ইয়াতে আছে না এই আছে তাতে লৈ গৈছিলো অটত তাৰ পৰা আকৌ লৈ আহিলো ঘৰলৈ মই মঙলবাৰে দেখাইছো ইয়াতে মেডিকেলত তাৰ পৰা দিলে টেবলেট নেদেখাকে এনে দূৰৰ পৰা চাই কিনে টেবলেট লিখি দিলে এইটো খাই যদি ভাল নহয় তেনেহলে আৰু লৈ আহিব বোলে এনেকা কৈছে মই আৰু ছোৱালীজনী লৈ গুচি আহিলো মঙলবাৰে দেখাই আহিলো ছোৱালীজনী বুধবাৰ মঙলবাৰে দৰৱটো খোৱালো ঔষধ টেবলেট দিছিলে এই কি লিকুইড গেছৰ হেৰি দিছিল লিকুইড তাৰপিছত আপোনাৰ বিষৰ টেবলেট দিছিল নেকি নাজানো বিষৰে হয় চাগে বিষৰ আৰু কিবা এটা দিছিলে 3টামান দিছে মানে 2টা টেবলেট এটা বটল দিছিলে তাৰপিছত মই সেনেকা লৈ গুচি আহিলো ঘৰত
মঙ্গলবাৰে খালে ছোৱালীজনী, বুধবাৰে খালে, বুধবাৰে ৰাতিও ভাত পানী খাই শুলে, বৃহস্পতিবাৰে ৰাতিপুৱাতো ছোৱালীজনীৰ অৱস্থা একদম একেবাৰে ভাল নহয়। বেজৰ ওচৰলৈ যোৱা মানে বেলেগ বেজৰ ওচৰত যোৱা নাই, মই মন্দিৰতহে গৈছিলো। মন্দিৰত পণ্ডিত আছে যে, সেই পণ্ডিতৰ ওচৰলৈ দেখাইছিলো। এই আমাৰ চেৰাভাটি শিৱ মন্দিৰ যে আছে, সেইটো মন্দিৰতে গৈছো। চেৰাভাটি শিৱ মন্দিৰ যে আছে, এইটো তাতে এটা আছে, নেপালী হয়, নেপালী বুঢ়া হয়, সি অলপমান ঝাৰ ফুক কৰে, তাতে সেই লৈ যাই কিনে ঝাৰাইছিলো মই। তাৰ বাহিৰে আৰু ক'তো নিয়া নাই, ক'তো অহা যোৱা কৰা নাই। আমাৰ এই তাৰিখটো মোৰ মনত নাই, কিন্তু এই যে সোমবাৰ যে গেল, তাৰে আগৰ সোমবাৰে আহিছিলো। তাৰমানে মই তাৰে আগৰ সোমবাৰে আমি খোজকাঢ়ি আহিলো। নহয় বেমাৰ আজাৰ একো নহয়। শনিবাৰে মই আহিলো মাৰ ঘৰলৈ। মায়ে ক'লে যে ছোৱালীজনী যে বহুত দিন হৈ গ'ল অহা নাই, কিয় মই অকলে আছো, ভাল লগা নাই, তো সোমবাৰে ছোৱালীক লৈ আহিবি, এনেকুৱা কৈছে। সেইকাৰণে মই সেয়া আছিলে যোৱা নিশা মৃত্যু হোৱা দীপিকাৰ মাতৃৰ এটা ভাষ্য আমি আপোনালোকক দেখুৱালোঁ। মাতৃয়ে কি ক'লে, আচলতে কি পৰিস্থিতি হৈছিলে। কিন্তু তাৰ পূৰ্বে মই আমাৰ এই বিষয়ে আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে ইতিমধ্যে আমাৰ সৈতে টেলিফোন লাইনত সংযোগ হৈ আছে ডক্টৰ কমল চক্ৰৱৰ্তী। ইতিমধ্যে আমি কৈছোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 9 গৰাকী চিকিৎসকক ইতিমধ্যে নিলগীয়াকৰণৰ দিহা দিছে, নিলগীয়াকৰণৰ পৰামৰ্শ দিয়া হৈছে। তাৰ ভিতৰত ডক্টৰ চক্ৰৱৰ্তী আছে। ডক্টৰ চক্ৰৱৰ্তী, মই স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি এই ক'ভিড আক্ৰান্ত দীপিকা অথবা অন্য কোনো ৰোগীৰ সংস্পৰ্শত আহিছিল নেকি? আপুনি কি কয় গোটেই বিষয়টো লৈ পেলাই? নাই, তেওঁলোকৰ মই সংস্পৰ্শত অহা নাই সেনেকুৱা ৰোগীৰ। আপোনালোকক নিলগীয়াকৰণে যাবলৈ দিয়াৰ মানে কি কাৰণত আপোনালোকক কোৱাৰেণ্টাইন কৰা হৈছে? মানে আমাৰ এজন চিকিৎসক এগৰাকী, আপোনালোকে গম পাইছেই, তেখেতৰো ক'ভিড পজিটিভ ওলাইছে। হয়, তেখেতে ডিউটি কৰা জেগাত আমিও ডিউটি কৰোঁ। আচ্ছা। তো যদিও আমি একদম নিয়াৰ এবাউট মানে জেগাৰ পৰা ডিউটি কৰা নাই, কিন্তু যিহেতু আমাৰ কৰ্মস্থানটো একেই, আৰু আমি জানো যে আপোনালোকে এতিয়ালৈকে গম পাইছে যে এইটো বেমাৰ কেতিয়াবা এচিমটমেটিকো হয়। মানে আমি যাক কওঁ সাইলেণ্ট কেৰিয়াৰ। মানে এতিয়া ধৰক আপোনালোকে এটা গানশ্বট মানে ইঞ্জুৰি, গানশ্বটত এক্সিট বা এণ্ট্ৰি উন থাকিবই, কিন্তু এনেকুৱা বেমাৰত কেতিয়াবা চিমটম নাথাকে। তো কাৰ ভিতৰে হৈ আছে আমি খাটাংৰূপে ক'ব নোৱাৰোঁ। আৰু যিহেতু মই ভাবোঁ মোৰ চিমটম থাকিলে মই আগতেই গম পাম অন্য মানুহতকে। কিন্তু যিহেতু আমি জানো যে ইয়াত কোনো কেতিয়াবা চিমটম নেদেখাকেও মানুহজনৰ হৈ থাকিব পাৰে। আৰু যিহেতু আমাৰ মানে কৰ্মক্ষেত্ৰটো একেই, তো আমি নিজেই মানে আগবাঢ়ি আহিলোঁ। আগবাঢ়ি আহি পেলাই আমাৰ টেষ্টিং কৰালোঁ আজি, আৰু কৰাই পেলাই অলপ আঁতৰি আছোঁ, চৰকাৰী নিৰ্ধাৰিত জেগাত আঁতৰি আছোঁ। এইটো মানে আপোনাৰ কাৰণ মই জানো যে মোৰ যদি ভগৱান নকৰক যদি মোৰ হৈ আছে, তেনেহ'লে মোৰ লগত সম্পৰ্ক থকা যিমান ব্যক্তি আছে এই পৃথিৱীত, মই সকলোৰে কাৰণে এজন কেৰিয়াৰ হৈ যাম। আৰু মই খালি এটা কথা জানিব বিচাৰিছোঁ ডক্টৰ চক্ৰৱৰ্তী, আপোনালোকে নিজৰ জীৱন বিপন্ন কৰি আপোনালোকে ক'ভিড ৰোগীক সেৱা কৰিছে, সেইকাৰণে আপোনালোকক আচলতে হাজাৰ চেলুট জনালেও কম হ'ব। আপোনাক ধন্যবাদ জনাইছোঁ, আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু মই অকণমান আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ PPE কিটৰ পৰা আৰম্ভ কৰি বাকী যিখিনি আপোনালোকক লাগে নিৰাপত্তাজনিত সামগ্ৰী, সেইবিলাক আছে নেকি? সেইবিলাক আপোনালোকৰ সকলোবিলাক আছে নাই? আপোনালোকে পাইছে নাই সকলো যোগাৰ? সেইবিলাকত যিকেইজন চিকিৎসক ডাইৰেক্টলি ইনভলভড, সেনেকুৱা সন্দেহজনক ব্যক্তি চিকিৎসা কৰাত বা ডায়েগনচিছ কৰাত, তেওঁলোকৰ যিকেইজন ব্যক্তি মানে আমাৰ চিকিৎসক হওক, চিষ্টাৰ হওক, ৱাৰ্ড বয় হওক, যিকেইজন জড়িত, তেওঁলোকে সকলো ধৰণৰ ফেচিলিটি পাইছে। আচ্ছা, আপুনি ভালকৈ থাকক। আপোনালোকে এতিয়া বৰ্তমান কোৱাৰেণ্টাইন ক'ত কৰিছে? হস্পিটেলত আছে নে ক'ৰবাত বেলেগত আছে আপোনালোকে? মানে হস্পিটেলতে আছোঁ, চৰকাৰী নিৰ্ধাৰিত জেগাত ৰৈ আছোঁ যে ৰিপৰ্টটো কি আহে। হয়। আৰু এনেও আমি আপোনালোকক ধন্যবাদ দিলোঁ যে আমাক এটা সুযোগ দিলে, আৰু লগতে পিছে আমি যেতিয়াৰ পৰা কৰোণা আৰম্ভ হৈছে, আমি ঘৰৰ পৰা আহোঁতে সদায় এটা চাইলেণ্ট নমস্কাৰ আৰু এটা মৰম চেনেহৰ এটা চাউনি দিয়ে আহোঁ নিজৰ ভাতৃ আৰু নিজৰ ছিনিয়ৰখিনিক, যে কোনদিনা বা ঘৰলৈ ঘূৰি আৰু ঘূৰি আহিব নোৱাৰিবও পাৰোঁ। সেইকাৰণে আজি চাগে মোৰ সেইটো সেয়াই হ'ল আৰু। হয়, ডক্টৰ চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোকে সাহসেৰে যুঁজি আছে কৰোণাৰ বিৰুদ্ধে। এই যুদ্ধখন আপোনালোকৰ আমি হয়তো মানৱতাৰ যিটো যুদ্ধ আমি ৰাখিছোঁ, এই যুদ্ধত আপোনালোক নায়ক। আপোনাক পুনৰবাৰ মই চেলুট জনাই আপোনাক বিদায় দিছোঁ। ধন্যবাদ। সেই আছিল ডক্টৰ কমল চক্ৰৱৰ্তী। আমি এই বিষয়ত আৰু কথা পাতিম। ডক্টৰ নোমল বৰা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে, আমি কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত আলোচনা কৰি আছোঁ যে সামাজিক সংক্ৰমণৰ দিশত কৰোনা অসম তথা গুৱাহাটীত নেকি, এই বিষয়ে আলোচনা কৰি আছোঁ। কাৰণ একেদিনাই 11গৰাকী কৰোনা আক্ৰান্ত ৰোগী আমাৰ ইয়াত চিনাক্ত হৈছে। আমি এই বিষয়ে কথা পাতি আছোঁ, আচলতে কিমান বিপদৰ মাজত আছোঁ, আমাৰ ভৱিষ্যত কেনে, এই বিষয়ে কথা পাতি আছোঁ। মই অকণমান ডাক্তৰ বৰুৱা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই পুনতে মই যাম চাংঘাইলৈ যাম। চাংঘাইত আমাৰ মধুমিতা ভূঞা আছে, তেওঁ চীনৰ পৰিস্থিতি দেখুৱাব। তাৰ আগতে মই চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দীপিকাৰ যিটো ঘটনা, অত্যন্ত পৰিতাপৰ ঘটনা, খুবেই দুখজনক ঘটনা। এগৰাকী 16 বছৰীয়া তৰুণীৰ মৃত্যু হৈছে। আচলতে তাৰ কাৰণে আমি সকলোৱে দায়ী, যিহেতু আমি তেওঁৰ জীৱন বচাব নোৱাৰিলোঁ। কিন্তু মই এই কথা জানিব মন যায় যে দীপিকাই অকল তাতেই নহয়, কাৰণ তেওঁ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত গৈছিলে, ESI হস্পিটেলত গৈছিলে, আৰু এনেকুৱা খবৰ আহিছে আপোনালোকৰ হস্পিটেলত গৈছিলে নেমকেয়াৰলৈ চিকিৎসা ল'বৰ কাৰণে, আৰু ইষ্টাৰ্ণ নাৰ্ছিং হোমত গৈছিলে, কেইবাখন নাৰ্ছিং হোম ঘূৰি ফুৰিছিলে তেওঁ চিকিৎসা ল'বৰ কাৰণে। আচলতে কি হৈছিল, আপোনালোকৰ হস্পিটেলত আহিছিল নেকি? দীপিকা আমাৰ তাত অহা নাই, আমাৰ তাত বৰোদা দাস বুলি অহা বুলি কৈছে, বৰোদা দাস সেইটো। কিন্তু আমাৰ হস্পিটেলত কোনো ৰেজিষ্ট্ৰেশ্যন নাই, সেইটো মই চাইছোঁ। আজি এটা ব্যক্তিগত চেনেলত মই দেখিলোঁ যে কি আমাৰ নামটো সংলগ্ন হৈছে। তেতিয়া মই লগে লগে গোটেই পৰীক্ষা নিৰীক্ষা কৰি চালেও দেখিছোঁ যে কি তেনেকুৱা ধৰণৰ পেচেণ্ট আমাৰ তাত এণ্ট্ৰি হোৱা নাই। কিন্তু এটা কথা হ'ব পাৰে যে আমি আমাৰ হস্পিটেলত সোমোৱাৰ আগে আগে আমি আউটছাইডত আমি এই যিটো থাৰ্মেল গান থাকে আৰু চেনিটাইজাৰ থাকে, সেই গোটেইখিনি আমি প্ৰথম কৰোঁ, আৰু টেম্পাৰেচাৰ কি আছে বা তেওঁ আৰু কিবা হিষ্ট্ৰীখিনি আমি লওঁ। যিখিনি ছাছপেক্ট কৰিব পাৰি সেইখিনি হিষ্ট্ৰী লৈ তেওঁৰ এখন ফৰ্ম ফিল আপ কৰি দিয়া হয় বা তেওঁক কোৱা হয়। কিন্তু সেই ক্ষেত্ৰত আমাৰ কোনো ৰেজিষ্ট্ৰেশ্যন নহয়। গতিকে যদি কোনোবাই তেনেকৈ ধৰণে আহিছিলে, আহি আমাৰ পৰা গৈ GMC বা বেলেগ ঠাইত গৈছে, তেতিয়াহ'লে তেওঁ হয়তো তাৰপিছত টেষ্ট কৰোঁতে ক'ভিড পজিটিভ পাইছে। গতিকে সেইকাৰণে হয়তো কোনোবাই ক'ব পাৰে যে মই নেমকেয়াৰতো গৈছিলোঁ, তাৰপিছত তালৈকে গৈছোঁ, কিন্তু আমাৰ ভিতৰত সোমাই সেইটো টেষ্ট কৰা নাছিলে। গতিকে এই ক্ষেত্ৰত যেতিয়া মই ব্যক্তিগত চেনেলটোত শুনাৰ লগে মই হঠাৎ আচৰিত হ'লোঁ যে এই পেচেণ্টটো আমাৰ তাত আহিছে নেকি। যদি আহিছে ডেফিনেটলি আমি আমাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব, বা আমিও সজাগতাৰে আগবাঢ়িব লাগিব। আমি কি কৰা উচিত বা কোন সংস্পৰ্শলৈ আহিছিলে সেই কথাত আমি চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু সেইটো দেখিলোঁ যে আমাৰ তাত এইটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। তেতিয়া সেইকাৰণে আমি ক্লিয়াৰ হ'লোঁ যে কি বৰদাস দাস আমাৰ তাত অহা নাই। কিন্তু আপুনি যিটো কথা ক'লে, এই সৰু ছোৱালীজনী অকালতে ঢুকাই গ'ল, বচাব নোৱাৰিলোঁ। এইটো অসমৰ নহয়, গুৱাহাটীত আমি আমাৰ চকুৰে দেখিলোঁ যে এতিয়া আমি সমৰত থিয় হৈছোঁ। আমি এই যিখন সমৰ যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধখনৰ আমি মনত ৰখা উচিত। আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি একোজন সৈনিক, আৰু সেইকাৰণে আমি প্ৰত্যেকজন সৈনিকে এতিয়া যদি আমি সজাগ নহওঁ, আমি যদি নিজেই সজাগতাৰে আগ নাবাঢ়োঁ, তেতিয়া আমাক কোনো ৰক্ষা কৰিব নোৱাৰি। আচলতে এই গোটেই বিষয়টো আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। মই ডক্টৰ নীলাক্ষী ডেকা, ডক্টৰ নুমল বৰাৰ ওচৰলৈ যাম। কিন্তু তাৰ আগতে স্বাস্থ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁ, কাৰণ গুৱাহাটীত যিটো ঘটনা হৈছে, তেওঁ কৈছে গুৱাহাটী হয়তো এটা অভিকেন্দ্ৰ হ'ব পাৰে, কাৰণ ইয়াৰ আগতে মনীষ তিৱাৰীয়ে লক্ষণহীনভাৱে কৰোণাত আক্ৰান্ত হৈছিলে। গতিকে এই এটা ঘটনা আছে। গতিকে তেওঁনো কি কৈছিলে স্বাস্থ্যমন্ত্ৰী আজি সংবাদমেলৰ কালত, সেয়া আমি এবাৰ চাই লওঁ, তাৰপিছত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম। লকডাউনৰ শিথিলতাৰ ওপৰত দিয়া নিয়ম নীতিৰ যিটো ভায়লেশ্যন হৈ আছে, বা গুৱাহাটীত একাংশ ৰাইজে স্কুটাৰৰ ওপৰত দুজনকৈ পেছেঞ্জাৰ উঠি অহা, 1/3 দোকানৰ জাগাত বহুত বেছি দোকান খুলি লোৱা, প্ৰয়োজন আৰু অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা বাহিৰত ওলাই অহা, আৰু আজি ৰাতিপুৱা এই ঘটনাৰ সময়তে মই ঘৰৰ পৰা GMCলৈকে যোৱাৰ পথত অতি কমেও 5গৰাকী শিশু, যাৰ বয়স 10 বছৰতকৈ তলত, দেউতাক মাকে লগত লৈ অহা মই দেখা পাইছোঁ। যদি দেউতাক মাকে শিশুসকলক এই ধৰণে উলিয়াই লৈ আহে, যদি বয়োজ্যেষ্ঠ ব্যক্তিসকল ঘৰৰ পৰা ওলাই আহে, আমি কৈ থাকিলেও সমস্যাৰ সমাধান নহ'ব। মই সকলো অভিভাৱকক হাতযোৰ কৰি এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ, শিশুসকলক ঘৰৰ পৰা বাহিৰত ওলাই নানিব। মই ৰাইজকো অনুৰোধ কৰিছোঁ, কোনোবা শিশুক যদি ৰাস্তাত দেখে আপোনালোকে প্ৰশ্ন কৰিব, দেউতাক মাকৰ লগত থাকিলেও প্ৰশ্ন কৰিব,
কাৰণ এজন শিশু অকল দেউতাক মাকৰে সম্পদ নহয়, তেওঁ গোটেই দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। তেওঁক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে। ঠিক সেইধৰণে ৬৫ বছৰৰ ওপৰ ব্যক্তিক দেখিলে আমি যাতে তেওঁলোকক ঘৰলৈ উভতাই পঠাওঁ, তাৰ বিষয়ে আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ। যদিও আমি ভাবিছোঁ যে বাহিৰৰ পৰা অহা মানুহৰ কাৰণে এই ঘটনাটো হৈছে, কিন্তু এটা চাবলগীয়া কথা যে ৪টা ঘটনাৰ মাজত এজনক বাদ দি আন কাৰো ট্ৰেভেল হিষ্ট্ৰী নাই। এই ৩টা কেছ গুৱাহাটীত হৈছে আৰু এই ৩টা কেছৰ যদি আমি কণ্টেক্ট হিষ্ট্ৰী চাব যাওঁ, ট্ৰেভেল হিষ্ট্ৰী চাব যাওঁ, তেতিয়াহ'লে বাহিৰৰ ৰাজ্যৰ লগত এওঁলোকৰ কণ্ট্ৰেক্ট হিষ্ট্ৰী বা ট্ৰেভেল হিষ্ট্ৰী দেখা পোৱা নাযায়। আৰু তাৰ পৰা এইটো স্পষ্টত ধাৰণা কৰিব পাৰি যে গুৱাহাটী মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে। বাহিৰৰ পৰা লৈ আহিছে তেনেকুৱা নহয়, এই সংক্ৰমণ গুৱাহাটী মহানগৰীৰ ভিতৰতো আছে। আৰু সেইকাৰণে মই সদাশয় ৰাইজক কাহ, জ্বৰ আৰু খুব বেছি ডায়েৰিয়া ধৰণৰ যদি লক্ষণ দেখা পোৱা যায়, তেতিয়াহ'লে পোনে পোনে আমাৰ চিকিৎসকসকলৰ লগত যোগাযোগ কৰিবৰ বাবে মই অনুৰোধ জনাম। আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য। আচলতে তেওঁ যথেষ্ট উদ্বিগ্ন যে আমাৰ সেইকাৰণে তেওঁ এটা আহ্বান জনাইছে, কোনোবাই যদি জ্বৰ কাহ লৈ আছে তেওঁলোকক ইমিডিয়েট তেওঁলোকক স্বাস্থ্যকৰ্মী বা চিকিৎসালয়ত গৈ এই বিষয়ে জনাবলৈ তেখেতে অনুৰোধ কৰিছে। মই অকণমান গৈছোঁ চাংঘাইলৈ। চাংঘাইত উপস্থিত আছে আমাৰ সাংবাদিক কৈছোঁ মধুমিতা ভূঞা। মধুমিতা, মই কথা জানিব বিচাৰিছোঁ তোমাৰ পৰা যে বৰ্তমান সময়ত চীন দেশে এই যিটো কৰোণা পৰিস্থিতিৰ পৰা তেওঁলোকে মুকলি হয় বা মুক্ত হৈ আহি বৰ্তমান তাৰ জীৱন কেনেকুৱা? আৰু যিখন ১ কোটি বাসিন্দাৰ এখন চহৰ মহানগৰ চাংঘাইত এতিয়া জীৱনশৈলী কেনেকুৱা বা তাত নাইট লাইফ আছে নাই? বৰ্তমান তাত কেনেকুৱা সময়, কি পৰিস্থিতি? মধুমিতা। নমস্কাৰ। সাংঘাইত কোভিড-19 চাইনাৰ পৰা ষ্টাৰ্ট হোৱা, বাট সাংঘাই বিশেষকৈ এফেক্টেড হোৱা নাই। কিন্তু হ'লেও সাংঘাই বহুদিন অলমষ্ট 2 মাহ লকডাউন হৈ আছিল, বাট সাংঘাই এতিয়া বহুত নৰ্মেলচি পেনা আহিব লৈছে। এতিয়া মানে সাংঘাইত অফিচবিলাক চব আৰম্ভ হৈ গৈছে। সাংঘাইতে নহয়, গোটেই চাইনাতে হেনেলত অফিচ আৰম্ভ হৈ গৈছে। নাইট লাইফ এতিয়াও মানুহে যথেষ্ট সাৱধানতা অৱলম্বন কৰে। আপুনি মোক দেখিছে, মই ওলাই আহিছোঁ মাস্ক পিন্ধি আহিছোঁ। বিনা মাস্কত আমি কেতিয়াও ওলাই যাব নোৱাৰো। আৰু আপুনি চাওক সাংঘাইতে মই যে ৰাস্তা দেখাইছোঁ, সেই ৰাস্তাত নৰ্মেল সময়ত ইয়াত বহুত গাড়ী ঘোঁৰা আমি দেখিবলৈ পাওঁ। কিন্তু এতিয়া মানুহখিনি অতি দৰকাৰ নহ'লে হয়তো ৰাতি সাংঘাই বা চাইনা এইটো হৈছে নতুন নৰ্মেল। নতুন নৰ্মেল বহুত বস্তু এড হৈ গ'ল, মাস্ক পিন্ধা, হাত ধোৱা। কিন্তু অফক'ৰ্চ চাইনাজ ইকনমি যিটো আমি কওঁ, অফিচেছ, ফেক্টৰী, চাইনা আজি আপুনি জানে যে 99% মেডিকেল ছাপ্লাই চাইনাই কৰি আহিছে। ফেক্টৰীবিলাক অপেন হৈ গৈছে। কিন্তু চাইনা অলমষ্ট নৰ্মেলচি পেন আগবাঢ়ি গৈছে। আজিৰ যুগত সাংঘাইত মাত্ৰ 260 এক্টিভ কেছেছ আছে। আৰু যোৱা 24 ঘণ্টাত সাংঘাইত +1 অনলি কেছেছ পাইছে। কিছুমান ইম্পৰ্টেড কেছেছ, ডমেষ্টিক কেছেছ অলমষ্ট বন্ধ। আৰু এচিম্পটমেটিক অলপমান পেচেণ্টৰ কথা হৈছে, মই ইমান মেডিকেলত যাব নাই। এচিম্পটমেটিক আমি চবেই জানো, যিবিলাকে চিম্পটমছ হেৰি নকৰে, সেইবিলাকৰ বিষয়েও চাইনাই বহুত হেৰি কৰিছে, টেষ্ট কৰিছে। আৰু মানুহ বন্ধ হৈ যোৱাৰ কাৰণ বহুতবিলাক এতিয়া ইম্পৰ্টেড মানে কোনো ফৰেনাৰ্ছ ইম্পৰ্টেড নহয় দেই। যিবিলাক চাইনিজ নেশ্যনেল যিবিলাক চাইনালৈ উভতি আহিছিল, তেওঁলোকেও বহুত ধৰণৰ হেৰি লৈ আহিছিল, মানে কোভিড-19ৰ বীজাণু লৈ আহিছিল। এতিয়া চাইনাত মাত্ৰ এদিনত 20খন ফ্লাইটেহে লেণ্ড কৰিব পাৰে। সেই ধৰণে তেওঁলোকে বৰ্ডাৰ কৰিছে। পিছত প্লাছ তেওঁলোকে এতিয়া কৰিলে কি, হেৰিও কৰি দিছে যে আমাৰ গোটেই যিমানবিলাক বাহিৰৰ মানুহ ইয়াত চাকৰি কৰি আছিল, সেইবিলাকৰ ভিজা, পাছপৰ্ট বৰ্তমান ছাছপেণ্ড কৰি দিয়া হৈছে। গতিকে সেইবিলাক কৰি চাংঘাই বহুত ধৰণে কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে বৰ্তমান কোভিড-19ৰ ইনফেকশ্যনটো। হয় মধুমিতা, মই তোমাৰ ওচৰলৈ আকৌ এবাৰ গৈ আছোঁ অলপ সময় পিছতে। মই পোনে গৈছোঁ, ডক্টৰ নোমল বৰা ডাঙৰীয়া আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান সময়ত গুৱাহাটীত যিটো দেখা গ'ল যে একেদিনাই আপোনাৰ 4গৰাকী ৰোগী চিনাক্ত হ'ল, কাছাৰত আপোনাৰ 7গৰাকী হৈছে। মানে অসমৰ পৰিস্থিতি বহুতে কৈছে সামাজিক সংক্ৰমণৰ দিশত যাবগৈ পাৰে এই যদি ধাৰা অব্যাহত ৰাখে। আপোনাৰ কি ধাৰণা, এজন জ্যেষ্ঠ চিকিৎসক, আপুনি এই বিষয়ত কি ক'ব বিচাৰিব?
হয় গুৱাহাটীত একেলগে 4জন নতুনকৈ কৰোনা ৰোগী ওলোৱাটো আৰু শিলচৰত 7জন ওলোৱাটো চিন্তাৰ বিষয় কিন্তু এতিয়াই সামাজিক সংক্ৰমণ হৈছে বুলিও ক'ব নোৱাৰি আমাৰ যিকেইটা বেছিক ষ্টেপ যে আমি ট্ৰেছ কৰিব লাগিব টেষ্ট কৰিব লাগিব পৰীক্ষা কৰিব লাগিব তাৰপিছত ট্ৰিট কৰিব লাগিব সেই প্ৰক্ৰিয়াবিলাক চলি আছে আৰু প্ৰায় এটাইকেইজন ৰোগীতে তেওঁলোকে ট্ৰেছ কৰিব পাৰিছে ক'ৰ পৰা ৰোগটো হ'ব পাৰে এজনৰ বাহিৰে সেইজন হ'ল টিবেৰৱালৰ ক্ষেত্ৰত গতিকে এইকেইজন ৰোগীৰ ক্ষেত্ৰতো মই ভাবোঁ আমি ধৈৰ্যৰে যদি ট্ৰেচিং কৰোঁ হয়তো তেওঁলোকৰ ক্ষেত্ৰতো আমি সংক্ৰমণৰ চ'ৰ্চটো উলিয়াব পাৰিম কিন্তু এইখিনিতে এটা কথা মই কওঁ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যিটো উদ্বিগ্নতা প্ৰকাশ কৰিছে সেইটো খুব ডাঙৰ কথা মই এইকাৰণে কৈছোঁ যে দেখা পাইছোঁ যে চৰকাৰে ৰাইজৰ সুবিধাৰ কাৰণে নীতি নিয়মৰ যিখিনি শিথিলতা কৰি দিছিলে আনি দিছিলে সেইখিনিৰ অপব্যৱহাৰ হৈছে ৰাইজে সংযম হেৰুৱাই পেলাইছে তেখেতসকলে কৰিব নলগা কাম বহুতবিলাক কৰি পেলাইছে ইয়াৰ ফলত আমি নিজৰ কাৰণে বিপদ আনিছোঁ মাতি আনিছোঁ আৰু লগতে আনৰ কাৰণেও বিপদ মাতি অনাৰ দৰে হৈছে এই কথাটো আমি সকলোৱে মনত ৰখা উচিত যে কৰোনাৰ যুদ্ধখন ইমান সোনকালে শেষ হৈ নাযায় এতিয়াও বেয়া দিনখিনি পাৰ হ'বলৈ বাকী আছে গতিকে আমি সকলোৱে সাৱধানে থাকিব লাগিব সংযমী হ'ব লাগিব চৰকাৰৰ যিবিলাক নীতি নিয়ম সেইবিলাক আমি কোনো পধ্যেই উলংঘা কৰিব নালাগিব এইটো খুব ইম্পৰ্টেণ্ট কথা আতংকিত হ'ব নালাগে হয় মই আপোনাৰ ওচৰত আকৌ গৈছোঁ মই ডক্টৰ নীলাক্ষী ডেকা আছে তেওঁৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যিটো কোৱা হৈছে উপসৰ্গহীন লক্ষণহীন কৰোণা আৰু ইতিমধ্যে কোৱা হৈছে 4গৰাকী কেইগৰাকী আছে তাৰ এগৰাকী খালী যিজন বাইহাটা চাৰিআলিৰ আচাৰ্য তেওঁ ট্ৰেভেল হিষ্ট্ৰী আছে বাকী কেইগৰাকী ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু গতিকে এইটো এটা ভয়াৱহ কথা কি বুলি ব্যাখ্যা কৰিব গোটেই বিষয়টো যেতিয়া আমি কোনো এটা ৰোগীৰ যেতিয়া আমি কণ্টেক্ট হিষ্ট্ৰী বা যিটো তেখেতৰ ক'ৰবাত বাহিৰত যাত্ৰা কৰিছিলে নেকি সেইটোৰ হিষ্ট্ৰী নাজানো বা কোনো এজন ক'ভিড সঠিককৈ থকা ব্যক্তি এজনৰ সংস্পৰ্শত তেখেতে আহিছে নেকি এইটো ক'ব নোৱাৰোঁ তেতিয়াহে এইটো বেমাৰ মহামাৰীটোৰ গণসংক্ৰমণ হোৱা বুলি কয় এতিয়া গণসংক্ৰমণৰ কোনো এনেকুৱা ডেফিনেশ্যন নাথাকে যে এইটো হ'লে গণসংক্ৰমণ কিন্তু গণসংক্ৰমণ আমি তেতিয়া বুলি কওঁ যেতিয়া কোনো এজন ৰোগীৰ যেতিয়া COVID-19 ইনফেকশ্যন হয় আৰু তেওঁ কাৰ পৰা পালে কোন ব্যক্তিৰ সংস্পৰ্শত আহি পেলাই যেতিয়া পালে সেইটো আমি যেতিয়া ক'বলৈ নোৱাৰোঁ এতিয়া আমাৰ যি প্ৰশাসনে যে লকডাউনটো উঠাই দিছে সেইটো এইটো কাৰণে নহয় যে মহামাৰীটো আমাৰ মাজত আৰু নাই মহামাৰীটো আছে কিন্তু আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ ফালে চকু দি পেলাইহে এই লকডাউনটো উঠাই দিয়া হৈছিলে কিন্তু আমি এইটো বুজিব লাগিব যে আমি যিটো সাৱধানতা লকডাউনত থাকোঁতে মানি চলিছিলোঁ সেই সাৱধানতাটো আৰু বেছিকৈহে এই লকডাউন উঠাই দিয়াৰ পিছত আৰু বেছিকৈহে মানিব লাগিছিল যিটো দুৰ্ভাগ্যক্ৰমে আমি মানুহবিলাকে সেইটো মানা নাই আমাৰ ইমান বেছি আমাৰ জনসংখ্যা আমাৰ ইমান বেছি 130 কোটি মানুহ আমি আছোঁ ইয়াৰ ভিতৰত আমাৰ বেমাৰটো বিয়পাটো অতি সহজ কিন্তু কিবা কাৰণতহে বেমাৰটো ইজনৰ পৰা সিজন সিমান সহজে বিয়পা নাই সেইটো কাৰণে আমি যিহেতু এইটো সুবিধাটো পাইছোঁ আমি ইয়াৰ মূল্যটো বুজি পেলাই আমি সাৱধানতাটো অৱলম্বন কৰাটো অতিশয় প্ৰয়োজনীয় এইটো আমি এই বিষয়ত আৰু অধিক কথা পাতিম আৰু তাৰ লগতে আমি আচলতে দীপিকাৰ বোলা যিগৰাকী যুৱতী বুলি কৈছোঁ যিটো কৰুণ মৃত্যু হ'ল বুলি কৈছোঁ আচলতে মই ভাবোঁ যে আমি ইমানবিলাক কথা কৈছোঁ ইমানবিলাক কাম কৰিছোঁ আমি কৰোণাৰ এই যুদ্ধখনক বহু ধৰণে সাজু হোৱা বুলি কৈছোঁ তাৰপিছতো সেই ছোৱালীজনী যোৱা 26 এপ্ৰিলত প্ৰথম তেওঁ চিম্পটম দেখুৱাইছিলে কিন্তু আজি কোপতি তেওঁৰ কৰোণা ধৰা নপৰাকৈ ছোৱালীজনীৰ মৃত্যু হৈ গ'ল অত্যন্ত দুখৰ বিষয় অত্যন্ত আক্ষেপৰ বিষয় এই দুয়োটা বিষয়লৈ মই কথা পাতিম আমাৰ ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসক ডক্টৰ নুমল বৰা ডক্টৰ হিতেশ বৰা আছে তেওঁলোকৰ সৈতে কথা পাতিম তাৰ লগতে মই চাংঘাইলৈ লৈ যাম আপোনালোকক চাংঘাইৰ পৰিস্থিতি পৰিৱেশ চীনৰ এখন অন্যতম বৃহৎ বিশ্বৰ এখন অন্যতম বৃহৎ মহানগৰী তাৰপৰা চাংঘাই পৰিৱেশ দেখুৱাম তাৰ আগতে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি আলোচনা কৰি আছোঁ গুৱাহাটীত সামাজিক সংক্ৰমণৰ পথত কৰোণা বা COVID-19 নেকি এই বিষয়লৈ কথা পাতি আছোঁ আমাৰ সৈতে কেইবাগৰাকী বিশিষ্ট চিকিৎসক আছে মই তেওঁলোকৰ ওচৰলৈ যাম তাৰ পূৰ্বে মই যাব বিচাৰিছোঁ
চীনৰ চাংঘাই মহানগৰীলৈ তাত উপস্থিত আছে মধুমিতা ভূঞা চীনৰ চাংঘাইৰ আজি প্ৰায় সুদীৰ্ঘ এটা দশকালৰ বাসিন্দা মই মধুমিতাৰ ওচৰলৈ পুনৰবাৰ গৈছোঁ মধুমিতা মই জানিব বিচাৰিম ইতিমধ্যে সমগ্ৰ বিশ্বই এই কৰোনা আক্ৰমণৰ কাৰণে আঁৰত চীন আছে বুলি অভিহিত কৰিছে চীনক অভিযুক্ত কৰিছে এই সন্দৰ্ভত এই বিষয়ত চীনৰ সাধাৰণ লোকৰ কেনেকুৱা মনোভাৱ চীন চৰকাৰে তাক ডিনাই কৰি আছে কিন্তু চীনৰ সাধাৰণ মানুহৰ কি মনোভাৱ এই বিষয়লৈ যে চীনে ভাৰতবৰ্ষত কৰোনা আনিলে বা পৃথিৱীত কৰোনা আনিলে বুলি বিশ্বৰ অন্য প্ৰান্তৰ মানুহে বাৰম্বাৰ অভিযোগ কৰি আছে কি কয় হেল্ল' শুনিব পাৰিছেনে শুনি আছো হেল্ল' শুনি আছো ওকে চীন দেশত যে কৰোনা আৰম্ভ হৈছিলে চীন দেশত যে কৰোনা আৰম্ভ হৈছিলে তো সঁচা কথা মানুহে কিছুমানে কয় 17 নৱেম্বৰ কিছুমানে কয় 15 ডিচেম্বৰ কিন্তু চীনে যেতিয়া WHO ইনফৰ্ম কৰিছিলে এইটো 30 ডিচেম্বৰ পিছত 23 জানুৱাৰীত উহানক লকডাউন কৰি দিয়া হৈছিল কিন্তু কৰোনা হৈছে এটা মহামাৰী এতিয়া কোনোটো প্ৰুফ কৰা নাই কোনোবাই কৈছে জানো যে মহামাৰী কেনেকৈ উৎপত্তি হ'ল চীন দেশৰ কোনোবাই কয় বায়লজিকেল লেবৰেটৰীৰ পৰা গৈছে কিবা কাৰণে কিন্তু মহামাৰীটো COVID-19 যিটো বেমাৰ সেইটো হৈছে এটা মহামাৰী গতিকে আজি কেতিয়াও আমি প্ৰুফেই কৰা নাই প্ৰুফ নকৰে আমি এটা কনক্লুজনত উপস্থিত হোৱাটো কেতিয়াও উচিতেই নহয় মই এটা কথা আচৰিত পাই যে আমাৰ মানুহবিলাক আমাৰ ভাৰতবৰ্ষৰ মানুহেই হওক পৃথিৱীৰ মানুহেই হওক চীনৰ পৰা শিকাটো উচিত প্ৰথমতে আজি এইটো আমাৰ ভবাৰ সময় নহয় যে কৰোনা ক'ৰ পৰা আৰম্ভ হৈছিল কৰোনা এতিয়া আমাৰ এটা সমস্যা হয় ভাইৰাছৰ সমস্যাটোৰ পৰা মুক্ত পাব পাৰো এতিয়া আমি নেক্সট কথাটো এইটো ভবা উচিত যে কৰোনাটো ক'ৰ পৰা আৰম্ভ হৈছিল ভাবিবলৈ আমি বহুত সময় পাম যেতিয়া আমি নিজেই বাচি থাকিম গতিকে মই ভাবো যে আমি প্ৰথমতে চীন দেশৰ পৰা এইটো শিকা উচিত যে চীন দেশে কৰোনাৰ পৰা কেনেকে মুক্ত হ'ল 88,000 মানুহ ইনফেক্ট হৈছিল 88,000ৰ পৰা মাত্ৰ 4,000 কিমান মানুহ মৰিলে আজিৰ ৰেটত 260 এক্টিভ কেছ আজি 24 ঘণ্টাত মাত্ৰ এটা এক্টিভ কেছ কন্ট্ৰোল কৰিলে সাপ্লাই চেইন মেনেজ কৰিলে উহান হুবে প্ৰভিন্স লকডাউন কৰি দিলে চাইনা অলমোস্ট হাই এলাৰ্টত গুচি গ'ল 2 মাহৰ কাৰণে বন্ধ থাকিল তাৰ পিছতো গোটেই পৃথিৱীক মেডিকেল সাপ্লাই চাইনাই দিলে যদি চাইনাই যদি কেনেবাকে আপুনি ভাবক যে এতিয়া আমাৰ প্ৰথম সমস্যাটো হৈছে আমি সমস্যাটোৰ পৰা কেনেকে মুক্ত পাব পাৰো আৰু চাইনাই আমি নাজানো ক'ৰ পৰা উৎপত্তি হ'ল যেতিয়া আমি গম পাম আমি তেতিয়া ভাবিম যে কোন তাৰ কাৰণে জগৰীয়া চাইনাৰ খোৱাৰ সমস্যা নে বায়লজিকেল লেবত গতিকে মই ভাবো যে চাইনা এইটো বস্তুলৈ আমি এতিয়া মোৰ ঘৰলৈকে এইটো কথা যে COVID-19 ক'ৰ পৰা আৰম্ভ হৈছে এটা আমি প্ৰথমতে আমাৰ সমস্যাটোৰ পৰা মুক্ত হোৱাটো অতি দৰকাৰ কাৰণ আপুনি চাওক যে ইণ্ডিয়াত যে লকডাউন যেতিয়া খুলি দিলে আমাৰ শিথিল কৰি দিলে তা আমি লগে লগে বাহিৰলৈ দৌৰি ওলাই আহিলো আমি পাহৰি গলো কিছুমান বস্তু কিন্তু চাইনাই এতিয়াও পাহৰা নাই কিন্তু আপুনি চাওক মই বাহিৰত ৰখি আছো মই মাস্ক পিন্ধি আছো আৰু মই এতিয়া আপোনাৰ চাংঘাইখন দেখাম এইটো ৰাস্তাত আজি ফ্ৰাইডে ইভিনিং হয় দেই ফ্ৰাইডে ইভিনিঙত আপুনি এইটো ৰাস্তাত বহুত মানুহ দেখিবলৈ পোৱা যায় গাড়ী গুৰা অজস্ৰ যেহেতু ৰাস্তা অলমোস্ট খালী হোৱাৰ কাৰণটো কি জানে COVID-19 এতিয়াও চাইনাৰ মানুহে বহুত বেছি সাৱধানতা অৱলম্বন কৰি আহিছে আমি ইণ্ডিয়াৰ মানুহে বা ভাৰতবৰ্ষৰ অসমৰ মানুহে সাৱধানতাখিনি কেলে অৱলম্বন কৰিব নোৱাৰো আমি চাইনাৰ পৰা প্ৰথমতে শিকো যে আমি কেনেকে এইটো প্ৰব্লেমৰ পৰা ৰক্ষা পৰিব পাৰো তাৰপিছত আমি ভাবিম যে প্ৰব্লেমটো ক'ৰ পৰা ষ্টাৰ্ট হৈছিল মেডিকেলক আমি প্ৰুফ কৰিবলৈ দিওঁ সময় দিওঁ হয়নে নহয় হয় খুব সুন্দৰভাৱে আচলতে আমাৰ মধুমিতা ভূঞাই ব্যাখ্যা কৰিছে আৰু মধুমিতাৰ কথাখিনি এনেকুৱা লাগিছে চীনৰ লোকে কোৱা নিচিনা চীনৰ পক্ষে কোৱা নিচিনা লাগিছে আমাৰ ইয়াত এইটো এলিগেশ্যন বহুত পৰিমাণে আহিছে যে কৰোনাৰ গোটেই বিশ্বত বৰ্তমান যি কৰোনাক লৈ যি অশান্তি হৈছে তাৰ কাৰণে চীন দায়ী এই বিষয়লৈ যথেষ্ট সমালোচনা হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে চীন এনেকুৱা অভিযোগ আছে যে চীনৰ পৰা ব্যৱসায় তেওঁলোকে প্ৰত্যাহাৰ কৰিছে বহুবিলাক কোম্পানীয়ে তেওঁলোকৰ ফেক্টৰী চীনৰ পৰা প্ৰত্যাহাৰ কৰিছে এতিয়ালৈকে 1000মান কোম্পানীয়ে ফেক্টৰী তাৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাতৰি আহিছে এনেকুৱা খবৰ আছে কিন্তু এইবিলাক কথাই কিবা কাৰণত চীন চৰকাৰক দুৰ্ভাৱনা পেলাইছে যে মাল্টিনেশ্যনেল কোম্পানীবিলাক তেওঁলোকৰ ফেক্টৰীবিলাক চীনৰ পৰা উঠাই লৈছে তেনেকুৱা একো ডিচিশ্যন নাই মাত্ৰ এটাই ডিচিশ্যন ওলাইছিল যে 2.2 বিলিয়ন জাপানে দিছে জাপানৰ কিছুমান ফেক্টৰী চাইনাৰ পৰা লৈ যাবৰ কাৰণে কিন্তু এনেকুৱা কথা নাই চাওক আজি এপল আইফোনৰ পৰা আৰম্ভ কৰি Xiaomi Oppo মই ফোন
আপোনালোকৰ ফোনৰ লগত কথা পাতি আছো, ফোনৰ থ্ৰুৱেদি, ফোনৰ স্কাইপ। গতিকে এইটো কাৰণে মই যিকোনো এটা ফোনৰ নাম কওকচোন। মাইক্ৰমেক্স, ইণ্ডিয়াৰ কোম্পানী, বহুত ফেমাছ হৈছিল। মাইক্ৰমেক্সে ক'ৰ পৰা চ'ৰ্চ কৰিছিল? চাইনাৰ পৰা। অপো, শাওমি, আজি আইফোন, আমি যি আইফোন ইউজ কৰো, US এর আইফোন কোম্পানি, কোট ম্যানুফ্যাকচার হয় আইফোন, চাইনাত ম্যানুফ্যাকচার হয়, চাইনাৰ পৰা বনোৱা হয়। আৰু যেতিয়া ইয়াৰ পৰা কোম্পানি এটা ম্যানুফ্যাকচাৰিং ইউনিট ফ্যাক্টৰি উঠাই যোৱাটো ইমান ইজি নহয়। কাৰণ আৰু পৃথিৱীৰ কোনখন দেশে সাপ্লাই চেইন যাক কয়, সাপ্লাই চেইনৰ কাৰণে আপোনাক ৰাস্তা লাগিব, সাপ্লাই চেইনৰ কাৰণে আপোনাক ফ্যাক্টৰি লাগিব, সাপ্লাই চেইনৰ কাৰণে আপোনাক সিকিউৰিটি লাগিব, সাপ্লাই চেইন মেইনটেইন কৰিবৰ কাৰণে লেবাৰ, বহুত বস্তু কিছুমান থাকে। গতিকে এনেকুৱা ইজি নহয় যে এটা বস্তু এটা ফ্যাক্টৰি কম বুলি ক'লে আমি ইয়াৰ পৰা উঠাই লৈ পেলাই ভাৰতবৰ্ষৰ কোনোবা জেগাত বা পৃথিৱীৰ কোনোবা জেগাত স্থাপন কৰিব পাৰো। মই নাভাবো যে চীন বিশেষ ধৰণে এইটো বিষয়ত মানে হেৰি ভাবিছে উঠাই লৈ যাব পাৰে। কোনোবাই উঠাই লৈ গ'লেও সেইটো সময়ে ক'ব। মধুমিতা, তোমাক ধন্যবাদ। আচলতে মধুমিতাই খুব সুন্দৰভাৱে কৈছে, চীনৰ পৰা সমগ্ৰ বিশ্বই শিকিবলগীয়া বহুত আছে। অভিযোগ আমি ঠিকেই কৰিছোঁ, কিন্তু চীন দেশৰ পৰা শিকিবলগীয়া বহুত আছে। মই ভালকৈ থাকিবা, তোমাক পুনৰবাৰ এই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে চীনে ইতিমধ্যে এই কৰোণাৰ যিটো পৰিস্থিতি তেওঁলোক অলপ মুকলি পৰিৱেশৰ মাজত ওলাই আহিছে। মই মধুমিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পোনে পোনে গৈছোঁ ডক্টৰ নোমল বৰাৰ ওচৰলৈ। ডক্টৰ বৰা ডাঙৰীয়া, মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ, দীপিকা নামৰ ছোৱালীজনী 16 বছৰীয়া ছোৱালী, তাই কৰোণাত আক্ৰান্ত হোৱাৰ প্ৰায় এসপ্তাহ 10 দিনমানৰ পিছত তেওঁৰ মৃত্যু হৈছে। কিন্তু তেওঁক আমি মৃত্যুৰ পূৰ্বে তেওঁক কিন্তু কৰোণা চিনাক্ত কৰিব নোৱাৰিলোঁ। এইটো আচলতে অলপ আক্ষেপৰ কথা নহয় জানো? মই খুব ছোৱালীজনীৰ বিষয়ে ডিটেইল মোৰ হাতত ইনফৰমেশ্যন নাই, কিন্তু এনেকুৱা বহুত ৰোগী ওলাইছে তেওঁলোক আমি কোমৰ্বিডিটি বুলি কওঁ। তাৰমানে অন্যান্য এটা অংগত কিবা এটা বেমাৰ হয়, হাৰ্টৰ অসুখ থাকিব পাৰে, লাংছৰ অসুখ হ'ব পাৰে, লিভাৰৰ অসুখ হ'ব পাৰে, কেতিয়াবা আৰু হৈ পেলাই লগতে কৰোণাও থাকিব পাৰে। আৰু কৰোণাৰ পৰ্চনটো এচিম্পটমেটিক হৈ থাকিব পাৰে, তেতিয়া মিছ কৰিব পাৰে। কাৰণ কৰোণাৰ কাৰণে কিছুমান নিৰ্দিষ্ট চিম্পটম থাকে, বোলে যদি চৰ্দি লাগিছে, কাহ হৈছে, জ্বৰ হৈছে, উশাহৰ কষ্ট হৈছে, তেতিয়া আমি কৰোণাৰ কাৰণে টেষ্টবিলাক কৰোঁ। আজিকালি সেই টেষ্টবিলাক লিভাৰেলিয়ে কৰা যায়, ইমান ৰখাই থোৱা নাযায়। খুব সম্ভৱ এই ছোৱালীজনীৰ ক্ষেত্ৰত তেনেধৰণৰ চিম্পটম নাথাকি অন্য বেলেগ বেলেগ চিম্পটম দি হয়তো তাই আৰম্ভ হৈছিলে, হয়তো বেলেগ অসুখ হৈছিলে, যাৰ কাৰণে এই কৰোণাৰ ছাইডটো সুপ্ত হৈ থাকি গ'ল, ডাক্তৰে সেই বিষয়ে নাভাবিলে। মোৰ তেনেকুৱা এটাই সন্দেহ হৈছে। নহ'লে যিকোনো জ্বৰ হোৱা, কাহ হোৱা, পানী লগা ৰোগীকে আমি কৰোণা টেষ্টৰ কাৰণে পঠিয়াই আছোঁ প্ৰতিখন হস্পিটেলতে। ইভেন চিকিৎসকসকলে চাবলৈ তেওঁলোকে ইচ্ছা নকৰে যদি এই চিম্পটমবিলাক থাকে, আমি পোনে পোনে মেডিকেল কলেজত পঠিয়াই দিওঁ। ডক্টৰ বৰুৱা, ডক্টৰ হিতেশ বৰুৱা কি কয় আপুনি? ডক্টৰ নোমল বৰুৱাই যিখিনি কথা ক'লে তাৰ লগত আপুনি সন্মত নে? আৰু কাৰণ আমি সঁচাকৈ দুখৰ কথা দেই, কাৰণ যুৱতীগৰাকী আমি কাহ হৈ আছে, জ্বৰ হৈছে, বমি পিছৰ ফালে কৰিলে, কিন্তু তেওঁক চিম্পটমখিনি আমি ধৰা নপৰিলে, তেওঁক ধৰা পেলাব নোৱাৰিলোঁ যে তেওঁ কৰোণা আক্ৰান্ত। বৰা ছাৰে খুব সুন্দৰভাৱেই কথাটো কৈছে। আৰু মোৰ ঠিক আগৰ যিটো আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছিলে, সেইখিনি কথাত গোটেইখিনি কথাই লুকাই আছে। সেইখিনি এই যে আমাৰ মাজত যিটো এৱাৰনেছ নাই, আমাৰ মাজত যিটো সজাগতা নাই, আৰু এই সজাগতা নথকাৰ মূলতেই যেন আমি ভুক্তভোগী হৈছোঁ, সেইটোৱে মূলত কথা। কাৰণ এইটো ক্ষেত্ৰত মই যেতিয়া এই ছোৱালীজনীৰ কথাটো মাকে যেতিয়া গোটেইখিনি কথা বিশ্লেষণ কৰিছিলে, কথাখিনি কৈ আছিল, মাকে কৈ আছে যে ভৰিৰ বিষ হৈছে, এইটো অসুখ হৈছে, তেওঁ জৰা ফুকা কৰি আছে। কিন্তু সেইখিনিত যদি আমাৰ যিকোনো এটা বেমাৰ হোৱাৰ ক্ষেত্ৰত যেতিয়া প্ৰথমতে যদি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰা হয়, তেতিয়াহ'লে নিশ্চয় যি বেমাৰে নাথাকক আমাৰ ধৰা পৰি যায়। গতিকে এতিয়া আমাৰ এনেকুৱা এটা পৰ্যায় আহি পাইছে, এনেকুৱা এটা আমাৰ ষ্টেজ আহি পাইছে যে এতিয়া আমি চিম্পটমেটিক এই চাই থাকিবৰ সময় নাই। প্ৰত্যেকজন ব্যক্তিৰে, আমাৰ প্ৰত্যেকজন ৰোগীয়ে যিয়ে ৰোগত ভুক্তভোগী হৈছে, তেওঁলোকক আমি পৰীক্ষাবিলাক কৰিবই লাগিব। আৰু তেতিয়াহে আমি ইজনৰ পৰা আনজনলৈ যাতে বিয়পি নাযায়, ইজনৰ পৰা যাতে আনজনে ভুক্তভোগী নহওঁ, সেই ক্ষেত্ৰত আমি নিজকে সজাগ কৰি নিজকে ঠিক কৰি ৰাখিব পাৰিম। মই প্ৰথমতেই কৈছিলোঁ যে এই ৰোগটোৰ লগত আমি প্ৰত্যেকজন ব্যক্তিয়ে একোজন সৈনিক। আমি প্ৰত্যেকে যুদ্ধ দিব লাগিব নিজৰ
শক্তিৰে নিজৰ চেষ্টাৰে আৰু এই চেষ্টা বেলেগ নহয় এইখিনি কথাতে আমি ৰাখিব লাগে যে আমি সদায় ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগে আৰু আমি মাস্কটো ইউজ কৰিব লাগে সেইখিনি আজি আমি প্ৰথম কৰোঁ আমি বহু ক্ষেত্ৰত আমি ইয়াৰ পৰা উপকৃত হ'ব পাৰিম আমি এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম আমি তাৰ লগতে আমি আচলতে বৰ্তমান সময়ত আৰু কি কৰা উচিত কি কৰা অনুচিত এই বিষয়লৈ কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি যিটো COVID-19 গুৱাহাটীত বা অসমত সামাজিক সংক্ৰমণৰ ৰূপ ল'বনে এই বিষয়ে এই সন্দৰ্ভত আলোচনা কৰি আছোঁ মই অলপ পোনে যাব বিচাৰিছোঁ আমাৰ সৈতে আছে ববিতা আৰু ববিতাৰ সৈতে আছে আমাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তেখেত হৈছে সঞ্চালক ডক্টৰ অমল কটকী মই ববিতা এই আজি যিটো ঘটনা হৈ গ'ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান এই সন্দৰ্ভত কি ক'ব বিচাৰিব ডক্টৰ কটকীয়ে প্ৰণয় বৰদলৈ আমাৰ সৈতে আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক অমল চন্দ্ৰ কটকী আৰু যিটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা এটা ভয়ংকৰ খবৰ আহিছে যিটো দীপিকা নাথ তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে মৃত্যু হোৱাৰ পিছত পোহৰলৈ আহিছে যে COVID-19ত আক্ৰান্ত আছিলে এই সবিশেষ আমি তেওঁৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম যিটো দীপিকা নাথৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছে যেতিয়া COVID-19ত আক্ৰান্ত ইয়াতে কিমান দিনৰ পৰা আছিল কেনেকুৱা দীপিকা নাথৰ আইতাক মালতী বাজপৰ তেখেত আচলতে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ক্লিনাৰ আৰু আজি 3-4 দিনৰ আগতে তেখেতৰ নাতিনী যিগৰাকী কিশোৰী এই যেতিয়া আমাৰ লকডাউনৰ শিথিলতাটো অলপ কমিছিলে তেখেতে আইতাকৰ ঘৰলৈ আহিছিলে তাৰমানে আইতাক আমাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কেম্পাছত থাকে যিহেতু তেখেতে ক্লিনাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কিন্তু পিছত আমি গম পালোঁ যে তেখেতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহাৰ আগতে 3-4 দিন অহাৰ আগতে তেখেতৰ জ্বৰ হোৱা বুলি আমি এতিয়াহে গম পাইছোঁ আৰু তেখেতে এই সম্পৰ্কত এজন চিকিৎসকৰ বাহিৰত পৰামৰ্শ গ্ৰহণ কৰিছিলে আৰু তেখেতৰ প্ৰেছক্ৰিপশ্যন মতে তেখেতে ঔষধ খাইছিলে আৰু যিহেতু তেখেতে প্ৰেছক্ৰিপশ্যন মতে ঔষধ খাইছিলে আৰু এই কথাখিনি আমাৰ ইয়াত যেতিয়া আছিলে যেতিয়া কেম্পাছত এই কথাখিনি তেখেতসকলে কাকো শ্বেয়াৰ কৰা নাছিলে আৰু যেতিয়া তেখেত হঠাৎ কালি মৃত্যু হ'ল তেতিয়া আমাৰ এমপ্লয়ীসকলৰ মাজত অকণমান শংকা হৈ গ'ল হঠাৎ এনেকুৱা 16 বছৰীয়া ছোৱালী এগৰাকী কি কাৰণে মৃত্যু হ'ব পাৰে কোভিড নহয়তো এনেকুৱা ভাবি তেখেতসকলে কথাটো আলোচনা কৰি আমাৰ কৰ্তৃপক্ষক অৱগত কৰি দিলে আৰু কালি সাধাৰণতে বুদ্ধ পূৰ্ণিমাৰ বাবে আমাৰ প্ৰতিষ্ঠানটো বন্ধ আছিলে কিন্তু আমি অতি ক্ষিপ্ৰতাৰে আমি যিটো গুৱাহাটী মেডিকেল কলেজৰ কোভিড মেনেজমেণ্ট টিম বা যিটো এটা নোডেল অফিচাৰ আছে ডক্টৰ অংকুমণি শইকীয়া আমি তেখেতসকলক যোগাযোগ কৰি দিলোঁ আৰু তেখেতসকলক মই ধন্যবাদ জনাব লাগিব যে তেখেতসকলে অতি ক্ষিপ্ৰতাৰে ইয়ালৈ আহি দিলে তেখেতসকলৰ এক্সপাৰ্ট টিম আহি দিলে আৰু মৃত ব্যক্তিগৰাকীৰ স্বাব সংগ্ৰহ কৰে পৰীক্ষাৰ কাৰণে যিটো স্বাব সংগ্ৰহ কৰি দিলে এই 3 দিনমানত যিকেইগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিলে কেম্পাছত সেই কেইগৰাকীৰো স্বাব সংগ্ৰহ কৰি উঠি তেখেতসকলক সৰু সজাইলৈ পঠিয়াই দিয়া হয় কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু তাৰপিছত মৃতদেহটো সাধাৰণতে সৎকাৰৰ কাৰণে পঠিয়াই দিয়া হয় আৰু তাৰ লগে লগে আমাৰ যিটো কোভিড টিমৰ গাড়ীও তেখেতসকলৰ পিছে যায় এইখিনি সময়ত আমি এটা কথা গম পালোঁ যে 4 তাৰিখে সেই কিশোৰীগৰাকী অকণমান বমি হৈছিলে আৰু বমি হোৱাৰ কাৰণে আইতাকে যিহেতু ইয়াতেই কাম কৰে আমাৰ হস্পিটেলৰ কেজুৱেলিটিলৈ লৈ আনিছিলে আৰু বমি হোৱা দেখি ডক্টৰ নাৰ্ছসকলে তেখেতক এবটল চেলাইন দিছিলে চেলাইন লৈ পেলাই আকৌ তেওঁ নিজৰ কেম্পাছলৈ গুচি গৈছিলে আৰু ৰাতি প্ৰায় 10টামান বজাত মোক প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছাম শ্ৰী সমীৰ সিন্ধাই ফোন কৰি জনালে যে এই মৃত ব্যক্তিগৰাকী
কোভিড টেষ্ট পজিটিভ আহিছে যেতিয়া টেষ্টটো পজিটিভ আহিলে গতিকে আমি ৰাতিয়েই এই তিনিগৰাকী নাৰ্ছক কণ্টেক্ট কৰি দিলোঁ এগৰাকী বাহিৰত থাকে তেওঁকো কৰিলোঁ তেখেতসকলে যথেষ্ট ভীতিগ্ৰস্ত হৈছিলে গতিকে আমাৰ এইটো কৰ্তৃপক্ষৰ এটা দায়িত্ব আছে তেখেতসকলৰ লগত কথা বতৰা পতা তেখেতসকলক আমি চাম চৰ্ট অফ আশ্বাস দিয়া বা যে আমি তেখেতসকলৰ লগত আছোঁ সেই কথাখিনি বা যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব তাৰ কাৰণে আমি প্ৰত্যেকৰ লগত যোগাযোগ কৰি দিলোঁ আৰু যিজন চিকিৎসক আছিলে তেখেত হৈছে এই শিথিলতা যেতিয়া কমিছিলে তেখেতে বহুদিন ঘৰলৈ যাব পৰা নাছিলে গতিকে তেখেতৰ মাক বা পিতৃ মাতৃ আছে গতিকে তেখেতসকলক দেখা কৰিবৰ কাৰণে তেওঁ পাঠশালালৈ গৈছিলে গতিকে ৰাতি 1টামান বজাত আমি তেখেতক যোগাযোগ কৰি দিলোঁ আৰু সুধিলোঁ তেখেতসকলৰ ঘৰত কোন কোন আছে তেখেতৰ পিতৃ মাতৃ এনেকৈ 5জনমান ব্যক্তি ঘৰত থাকে আৰু লগে লগে আমি তেখেতসকলক ময়ো উপদেশ দিলোঁ বা অংকুমণি শইকীয়াই কণ্টেক্ট কৰি দিলে তেখেতসকলক কোৱা হৈ গ'ল যে কাইলৈ ডক্টৰজন ইমিডিয়েটলি পৰীক্ষাৰ কাৰণে আহিব লাগে এতিয়া এইকেইজন হৈ গৈছে ইমিডিয়েট কণ্টেক্ট আমি ৰাতি জনা কিন্তু সেইটো হৈ গৈছে ৰাতি কথা 12টা 1টা বজাৰ ভিতৰতো সকলো তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয় গতিকে আমি ৰাতিপুৱা এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ হস্পিটেললৈ আসাম হেল্থ অথৰিটিৰ পৰা মানুহ আহিব আৰু আমি যিমান কণ্টেক্ট পচিবল কণ্টেক্ট আমি হিষ্ট্ৰী ল'ব লাগিব যে কোন কোন সংস্পৰ্শত আছিলে আৰু যিবিলাক সংস্পৰ্শত আহিব সেইবিলাকৰ আমি পৰীক্ষা নিৰীক্ষা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব লাগিব কিন্তু এই গোটেই পদক্ষেপটোত আপোনালোকে অনুমান কৰিব পাৰিছে যথেষ্ট সময়ৰ প্ৰয়োজন হয় কাৰণ আমি এটা কথা এনচিয়ৰ কৰিব লাগিব যে ৰোগীসকলৰ চিকিৎসাটো আমি কনচাৰ্ণ কাৰণ কৰ্কট ৰোগী তেখেতসকলৰ যথেষ্ট টেনশ্যন থাকিব মোৰ চিকিৎসা কি হ'বনে নহ'ব আকৌ এট দি ছেইম টাইম আমি চিকিৎসা কৰ্মীসকলৰ কথাও চিন্তা কৰিব লাগিব কাৰণ তেখেতসকলৰ পৰিয়াল আছে নিজৰ স্বাস্থ্যৰ কথা আছে গতিকে তেখেতসকলকো আমি এটা নিশ্চিতি প্ৰদান কৰিব লাগিব গতিকে আমি সিদ্ধান্ত ল'লোঁ যে আজি আমি ফ'কাছ কৰিম যাতে এই কণ্টেক্ট ট্ৰেচিং টেষ্টিং কোৱাৰেণ্টাইনৰ যিখিনি পচিবল কণ্টেক্ট আছে সেইখিনিক আমি আইডেণ্টিফাই কৰিম এইটো টাইম কনজিউমিং প্ৰচেছ সেইকাৰণে আজি আমি কোনো ৰোগীক বাহিৰৰ পৰা অহা আমি OPD ছাৰ্ভিচ দিব নোৱাৰোঁ বা চিকিৎসা কৰিব নোৱাৰোঁ কাৰণ এইখিনি মানুহক আমি এইটো সেয়া দিব লাগিব আৰু এট দি ছেইম টাইম আপোনালোকে এইটোও জানে যে বেছিভাগ ৰোগীক যিহেতু সেই আছিলে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তেখেত সঞ্চালক ডক্টৰ অমল কটকী তেখেতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কেনেকুৱা এটা সমস্যাত পৰিছে এই বিষয়ে তেখেতে বিশদভাৱে ব্যাখ্যা কৰিছে আৰু তেওঁৰ সৈতে আছিল আমাৰ সাংবাদিক ববিতা গগৈ মই অকণমান আহিছোঁ ডক্টৰ নীলাক্ষীৰ ওচৰলৈ নীলাক্ষী মই এই কথা জানিব বিচাৰিছোঁ আচলতে এতিয়া যিটো পৰিস্থিতি এই পৰিস্থিতি আমি সকলোৱে আচলতে মানে অনুধাৱন কৰা উচিত যে পৰিস্থিতি অলপ জটিল হৈ আহিছে আচলতে যদিও আমি ভাবিছিলোঁ যে অলপ ইয়াৰ পৰা মুক্তি পামনি কিন্তু পৰিস্থিতি অলপ বেছি বেয়া ফালে যোৱা যেন লাগিছে আৰু হয়তো অনাগত দিনত আৰু চিনাক্ত হ'ব এতিয়া কেনেকৈ তাক প্ৰতিৰোধ কৰিব পৰা যাব অকল সামাজিক ছ'চিয়েল ডিষ্টেঞ্চিং কৰিয়ে হ'ব নে অন্য কিবা আৰু বেলেগ হেৰিও আছে COVID-19 ইনফেকশ্যনটো নতুনকৈ আমি চিকিৎসা বিজ্ঞানে নতুনকৈ ইনফেকশ্যনটো দেখা পাইছে ডিচেম্বৰ 2019ত প্ৰথম ই চাইনাৰ হুবাই প্ৰভিন্সত দেখা দিয়া গৈছিলে উহান নামৰ ডিষ্ট্ৰিক্টখনত এতিয়া আমাৰ যে বিতৰ্ক এটা আছে যে চাইনাই সমগ্ৰ পৃথিৱীক দিলে নে কি হ'ল সেইটো বিতৰ্কটো এইটো নহয় যে চাইনাৰ ভাইৰাছটোৰ মানে প্ৰথম আৱিষ্কাৰ হৈছিলে আৰু তাৰপিছত ই গোটেই পৃথিৱীত বিয়পিছে কথাটো হৈছে যে চাইনাত ই সামুদ্ৰিক যিখিনি খাদ্যবস্তু বা জীৱিত প্ৰাণীৰ যিটো বজাৰ আছিলে তাৰ পৰা মানুহলৈ গৈছে নে বস্তুটো চাইনাৰ লেবৰ পৰা কোনোবা বৈজ্ঞানিকে জানি বুজি এইটো বস্তু লিক কৰিছে এজ বায়'লজিকেল ৱাৰফেয়াৰ COVID-19 ইনফেকশ্যনটোৰ যে প্ৰথম চাইনাৰ পৰা চীন দেশৰ পৰাই আহিছে সেইটোৰ কোনো বিতৰ্ক নাই সেইটো তাৰ পৰাই আহিছে আৰু তাৰ পৰা মানুহ চলা ফিৰা কৰোঁতে আজিকালি যিহেতু পৃথিৱীখন খুব ফ্লাইট বা যিকোনো ধৰণে ইণ্টাৰ কানেক্টেড হৈ থাকে সেই পৰা তাৰ পৰাই চাইনাৰ পৰা চীন দেশৰ পৰা বেলেগ দেশলৈ গৈছে এতিয়া আমি দেখিছোঁ যে চাইনা দেশে ইমান ধুনীয়াকৈ তাহাঁতৰ ইনফেকশ্যনটো কণ্ট্ৰল কৰিছে কাৰণ কিয় তাহাঁতৰ যিখিনি জনসাধাৰণ তাহাঁতি খুব ভালকৈ যিটো সামাজিক দূৰত্ব বা শাৰীৰিক দূৰত্ব বা ছ'চিয়েল লকডাউন কঠোৰভাৱে পালন কৰিছে এতিয়া আমাৰ যে চৰকাৰ বা প্ৰশাসনে যে লকডাউনটো উঠাই দিছে সেইটো এইটো কাৰণে নহয় যে আমাৰ মাজত আৰু মহামাৰী বা পৃথিৱীতে মহামাৰীটো নাই এই বেমাৰটোৰ কিবা এটা চিকিৎসা বা টীকাকৰণ ওলাইছে সেয়েহে আমি এতিয়া একো সাৱধানতা অৱলম্বন কৰিব নালাগে সেনেকুৱা কোনো কথা নাই কিন্তু যিহেতু ভাৰতৰ অৰ্থনীতি খুব বেয়া দিশলৈ গৈছে সেয়েহে প্ৰশাসনে বাধ্য হৈ পেলাই
যেহেতু স্বাস্থ্য আৰু অৰ্থনীতি একেলগে চলিব লাগিব সেইকাৰণে খুলি দিয়া গৈছে আৰু সেইটো খুলিছে কাৰণে আমাৰ জনসাধাৰণৰ মাজত দায়িত্বটো আৰু বেছি যে আমি সাৱধানতাটো মানি চলিব লাগিব বেমাৰটো নিজে নিজে এনেই হৈ নাযায় অসাৱধানতা হ'লেহে মানুহৰ বেমাৰটো আহিব পাৰে আৰু সাৱধানতাটো কি হৈছে যে সকলো সময়ত নাক আৰু মুখখন কভাৰ কৰি পেলাই মুখা এখন পিন্ধি পেলাই আপুনি ঘৰৰ বাহিৰত ওলাব আৰু সঘনাই হাতখন এলকহল যুক্ত হ্যান্ড রাব বা সাবুন পানী দি ধোৱা নিয়মটো এতিয়া হেতু গুছি যোৱা নাই হেতু মই আপোনাৰ আছে পৰৱৰ্তী আৰু এটা কথা জানিবলৈ যাম কেনে আমি এই সময়ত কি খোৱা উচিত আছে কি খোৱা আছে এই বিষয়ে মই অকমান আহিছো আমাৰ বিৰতিলৈ যোৱাৰ পূৰ্বে মই অকমান আপোনালোকৰ আৰম্ভণিতে কৈছিলোঁ আমি যাম লাওছ এখন ক্ষুদ্ৰ দক্ষিণ পূব এছিয়াৰ থাইলেণ্ড চীন এইবিলাক দেশৰ মাজত থকা এখন ক্ষুদ্ৰ দেশ এই লাওছত আছে অসমৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী যাক আমি টাটা অফ লাওছ বুলিও জানো হবিব চৌধুৰী আপোনাৰ অসমৰ হোজাইৰ যুৱক তেওঁ গৈ বৰ্তমান লাওছত প্ৰতিষ্ঠা লাভ কৰিছে ভিয়েনটিয়ানত আছে মই হবিব চৌধুৰী মই জানিব বিচাৰিম বৰ্তমান লাওছ ভিয়েনটিয়ান বা লাওছৰ যে ভিয়েনটিয়ান বা লাওছৰ সামগ্ৰিক কোভিডৰ পৰিস্থিতি মানে কৰোনা পৰিস্থিতি কি নমস্কাৰ আজি আমাৰ লাওছত বৰ্তমানে 20 জন কোভিড-19 মানে ৰোগী পাইছিলে তাৰ মাজৰ পৰা 11 জন এতিয়ালৈকে সুস্থ হৈ ঘৰত গৈছে আৰু আমাৰ লকডাউন অলৰেডি খুলিছে তাতে আমাৰ SOP সিস্টেম চলি আছে তাত এন্টাৰটেইনমেন্ট স্পৰ্টস বাৰ ৰেষ্টুৰেন্ট এইবিলাক বন্ধ কৰি ৰাখিছে জিম হেলথ এক্সাৰসাইজ ইয়াৰ মাজতে কিন্তু ইয়াৰ মানুহবিলাক খুব আপোনাৰ ডিসিপ্লিন হয় তেওঁলোকে এই সৰকাৰৰ যোনটো নীতি আছে খুব ধুনীয়াকৈ মানি লৈ চলে গতিকে আমি ইমান বেছিকৈ ইনফেক্ট হোৱা নাই মানুহবিলাক ইনফেকশন হোৱা নাই আৰু সোশ্যাল যোনটো দূৰত্ব আছে এইটো মেইনটেইন কৰি মানুহে চলি আছে গতিকে আমি ইমান বেছিকৈ মানে কি হোৱা নাই আপোনাৰ ইম্পেক্ট মই হবিব চৌধুৰী আপুনি মই দেখিছো আপুনি ভিয়েনটিয়ানৰ ৰাজপথত গাড়ী চলাই আছে আৰু যদি সম্ভৱ হয় ভিয়েনটিয়ানৰ চহৰখনৰ পৰিস্থিতি আপুনি আমাক দেখুৱাওক চহৰখন কিবা পৰিস্থিতিৰ মাজত আছে আৰু তাৰ লগতে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে বিগত সময়ছোৱাত লকডাউন আমি এটা সম্পূৰ্ণ লকডাউনৰ মাজত আছিলো এনেকুৱা লকডাউন জনিত পৰিস্থিতি তাত হৈছিল নেকি কিমান কঠোৰ আছিল তাত প্ৰশাসন তাত চাওক একচুৱেলি চৰকাৰে দিয়াৰ 15 দিন আগত মানুহে নিজে লকডাউন কৰি লৈছে মই এটা ভিডিঅ' আপোনালোকক পঠাইছিলো আপোনালোকে এইটো নিউজ দেখাইছিলে মানুহবিলাকে নিজে ঘৰত বন্ধ হৈ গৈছিলে শ্বপিং মল সুপাৰ মাৰ্কেট সব বন্ধ আছিল স্কুল কলেজ আৰু মানুহে নিজে নিজে মেইনটেইন কৰিছিলে কিবা কাম থাকিলে ওলাই আহিছিলে আকৌ তেওঁলোক ঘৰত নিজৰ ঘৰত গৈছিলে গুচি যায় আৰু আপোনাৰ এই খুব পুলিচ আমাৰ ইণ্ডিয়াৰ যেনেকৈ অসমত দেখা পাইছো পুলিচ মানুহক ৰাস্তা ঘাটত ধৰি আছে তেনেকুৱা একো আমাৰ তাত নাই আপোনালোকে চাব পাৰে এতিয়া লকডাউন আমাৰ খুলিছে বৰ্তমানে বাট পদুলি আপুনি চাব পাৰে কেনেকুৱা মানুহ নাই গতিকে সন্ধ্যাৰ পাছত মানুহ বেছিকৈ ঘৰৰ পৰা নোলায় তেওঁলোকে যোনটো নীতি নিয়ম আছে খুব মানি চলিছে সেইকাৰণে ইমান বেয়াকৈ আমাৰ মানে কি হোৱা নাই স্প্ৰেড হোৱা নাই আপোনাৰ এই কোভিড-19 হয় হবিব চৌধুৰী মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম মই আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত মই লৈছো খন্তেক সময় বাণিজ্যিক বিৰতি আৰু তাৰ লগত পৰৱৰ্তী সময়ত জানিম এখন লাওছ এখন ক্ষুদ্ৰ আমাৰ অসমৰ নিচিনা এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ কিন্তু অতি সুন্দৰ তাৰ মনোমোহা পৰিৱেশ ভিয়েনটিয়ান তাৰ ৰাজধানী আমি লাওছলৈ এছিয়ান কাৰ ৰেলীৰ সময়ত গাড়ী চলাই তালৈ গৈছিলোঁ অত্যন্ত সুন্দৰ এখন চহৰ আৰু এই লাওছৰ এখন বিশ্বৰ অন্যতম শান্ত ৰাষ্ট্ৰ বুলি কোৱা হয় যে তাত শান্তি খুব আছে পিচফুল এখন কাউণ্ট্ৰি এই বিষয়ে আমি অধিক জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি আলোচনা কৰি আছোঁ গুৱাহাটী তথা অসমৰ কৰোনা পৰিস্থিতি সন্দৰ্ভত মই পোনে পোনে কৈছোঁ আমাৰ সৈতে আছে ডক্টৰ নুমল বৰা আমাৰ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক মই ডক্টৰ বৰা ডাঙৰীয়া মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ এতিয়া এই মুহূৰ্তত আপুনি অসমবাসীলৈ আৰু কি আহ্বান জনাব যে আমি আচলতে এই সংক্ৰমণ ৰোধ কৰাৰ কাৰণে আমি প্ৰত্যেকে পূৰ্বতকৈ আৰু অধিক সক্ৰিয় তৎপৰতাৰে যিখিনি নিৰ্দেশনা মানা উচিত নেকি আপুনি কি ক'ব বিচাৰিব হয় মই তাকে ক'ব বিচাৰিছোঁ
আমি কোনেও আতংকিত হ'ব নালাগে কিন্তু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়াও কৰোনা ভাইৰাছ প্ৰতিহত কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থাৰ কথা আমি বাৰে বাৰে কৈ আহিছোঁ যেনে ঘৰৰ পৰা বাহিৰ ওলাওঁতে মাস্কখন পিন্ধিব সদায় 3 ফুট বা 1 মিটাৰ সামাজিক দূৰত্ব বজাই ৰাখিব হাঁচি আৰু কাহ মৰাৰ সময়ত কিলাকুটিৰ পিছ চাইডটো নাক আৰু মুখৰ ওচৰত দি পেলাই হাঁচি মাৰিব বা কাহ মাৰিব এনেধৰণৰ যিবিলাক বস্তু যিবিলাক আমি প্ৰতিষেধমূলক ব্যৱস্থা ল'বলৈ কৈছোঁ সেইবিলাকৰ সময় এতিয়াও পাৰ হৈ যোৱা নাই আৰু চৰকাৰে যিবিলাক শিথিলতা প্ৰয়োগ কৰিছে বিশেষকৈ ৰাইজৰ সুবিধাৰ কাৰণে সেইবিলাকৰ যাতে কোনো আমি অপব্যৱহাৰ নকৰোঁ মই ৰাইজক আকৌ অনুৰোধ কৰিছোঁ তেখেতসকলক মই বিনতি কৰিছোঁ বুলি কৈছোঁ যাতে তেখেতসকলে এই আত্মসংযমী হওক এইবিলাকৰ অপব্যৱহাৰ নকৰিব নহ'লে ই আমাৰ সকলোৰে কাৰণে বিপদ মাতি আনিব আমাৰ দেশো নাথাকিব মানুহো নাথাকিব হয় ধন্যবাদ ডক্টৰ বৰুৱা ডাঙৰীয়া মই ডক্টৰ বৰুৱা এই মুহূৰ্তত আমাৰ ৰাইজে অন্য আৰু এইবিলাক সামাজিক এইবিলাক কথা ক'লোঁ তাৰ লগত আমি খোৱা বোৱাৰ ক্ষেত্ৰত আৰু কি ধৰণৰ কিবা বাছি পেলাই খাব লাগিব বা কিবা খাব নালাগিব এইবিলাক আৰু কিবা পৰামৰ্শ আছে নেকি এতিয়া যিহেতু আমি লকডাউনতে থাকিব লাগিব আৰু আমাৰ এতিয়া প্ৰধান ট্ৰিটমেণ্টটোৱেই হৈছে সেইটো ছ'চিয়েল ডিষ্টেঞ্চ আৰু ঘৰত থাকিব লাগে সেইখিনি সময়ত আমাৰ সকলোতকৈ সহজ উপায় আমি নিয়মিত এক্সাৰচাইজ কৰিব লাগে মেডিটেশ্যন কৰিব লাগে এক্সাৰচাইজ মেডিটেশ্যন আৰু সুখাদ্য মানে ঘৰতে বনোৱা খাদ্য বাহিৰৰ জাংক ফুড নহয় জাংক ফুডবিলাকে আমাক বেছিকৈ বেয়া কৰে পেটৰ অসুখ কৰে গতিকে ঘৰতে বনোৱা খুব স্বাস্থ্যসন্মত যদি আমি খাদ্যবিলাক খাওঁ তেতিয়া আমাৰ ইমিউনিটিটো বাঢ়িব আমাৰ ইমিউনিটি বৰ প্ৰয়োজন আমাৰ যিটো শৰীৰৰ যিটো শক্তি শৰীৰৰ শক্তিৰে আমি যিটো ৰোধ কৰিব পাৰোঁ যিকোনো বীজাণুক ৰোধ কৰিব পাৰোঁ সেই আমি চেষ্টা কৰিব লাগিব ডক্টৰ ডেকা বহুতে কৈছে গৰম পানী খাবলৈ গৰম চাহ খাবলৈ গৰম বস্তু খাব লাগে কি কথা এই বিষয়ত কিবা কাৰণ আয়ুষ মন্ত্ৰালয়ে এইখিনি ইতিমধ্যে এই বিষয়ে নিৰ্দেশনা দিছে যে এইটো তেওঁলোকে দৰৱ নহয় কিন্তু এটা তথ্য এইটো এটা সত্য কথা এনেকুৱা তথ্য পোৱা গৈছে যে যেতিয়া আমাৰ উচ্চ তাপ থাকে তেতিয়া এই ভাইৰাছটো নিষ্ক্ৰিয় হয় আৰু সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰশ্মি পৰিলেও ই নিষ্ক্ৰিয় হয় সেইকাৰণেহে গৰম পানী যিহেতু আমাৰ ভাইৰাছটো সোমোৱা মাধ্যমটো হৈছে নাকেদি আৰু মুখেদি মানে আমি যেতিয়া শ্বাস প্ৰশ্বাস লওঁ বা হাতখন যেতিয়া আমাৰ মুখত বা নাকত যায় যিটো তাৰ মিউকোসা থাকে সেইটোত লাগি পেলাইহে ভাইৰাছটো আমাৰ ভিতৰত দেহৰ ভিতৰত সোমায় এতিয়া আমি তাতে যদি আমি গৰম পানী যদি আমি খাওঁ বা গৰম বস্তু খাওঁ তেতিয়া আমাৰ কি হয় সেই ভাইৰাছটো নিষ্ক্ৰিয় হোৱা এটা সম্ভাৱনা থাকে ইমিউনিটিটো বাঢ়ে যেতিয়া আমি ঠাণ্ডা পানী খাওঁ বা ঠাণ্ডা বস্তু খাওঁ তেতিয়া আমাৰ নাক বা মুখৰ পিছত যিখিনি তেজৰ সৰু সৰু যিবিলাক নলী থাকে সেইবোৰ সৰু হৈ যায় সৰু হৈ গ'লে তাতে যিখিনি মই পিছতে মই এই বিষয়ত কিছুমান আমাৰ গ্ৰাফিক্সৰ প্লেট আছিল প্লেটখিনি মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আমি কথা পাতি থাকোঁতে হয় চ' সেই নলীবোৰ সৰু হৈ যায় তাৰ ফলত সেই তেজৰ মাধ্যমেৰে যিবোৰ আমাৰ যিকোনো বীজাণু প্ৰতিৰোধ কৰা যিবোৰ এণ্টিবডি থাকে বা দেহৰ যিটো ব্যৱস্থা থাকে সেইটো আহিব নোৱাৰা হয় কিন্তু আমি গৰম পানী খালে এই তেজৰ নলীবোৰ ফুলি উঠে ডাঙৰ হৈ উঠে আহিলে তাতে তেজৰ চলাচল বেছি হয় তেজৰ চলাচল বেছি হ'লে তাতে যিখিনি এণ্টিবডি মানে বীজাণুটো মাৰাৰ যিখিনি দেহৰ যিটো ব্যৱস্থা বা যিখিনি ৰসায়ন থাকে সেইখিনিয়ে বেছি ভালকে আহি পেলাই সেইটো নিষ্ক্ৰিয় ভাইৰাছটো নিষ্ক্ৰিয় কৰিব পাৰে সেইকাৰণে গৰম পানী সদায় গৰম বস্তু খাব লাগে গৰম পানী পৰিৱেশন কৰিব লাগে আচ্ছা আৰু তাৰ লগত আপোনাৰ যোগাভ্যাস কৰিব লাগে আৰু এইবিলাক আৰু কিছুমান মই দেখাইছিলোঁ যে এনেকৈ এটা কথা কওঁ মই ইয়াতে যে আমি যিহেতু এতিয়া আমাৰ লকডাউনটো উঠাই দিছে ৰাতি 6টাৰ পৰা ৰাতিপুৱা 6টালৈকেহে কাৰফিউ আছে আমি এতিয়া দেখা গৈছে যে জনসাধাৰণ বহুত মানুহ ৰাস্তা ঘাটে ওলাই আহিছে এইটো কথা আমি খুব মনত ৰাখিব লাগিব যে অতিকে জৰুৰী কথা হ'লেহে আপুনি ঘৰৰ বাহিৰত যাব কিবা এটা কামত আৰু এটা কথা হৈছে যে আপুনি মানুহৰ সংস্পৰ্শত যিমান কম সময় আহিব সিমানেই আপোনাৰ বেমাৰটোৰ পৰা আক্ৰান্ত হোৱা খুব সুন্দৰভাৱে কৈছে আমি সকলোৱে বেছি যদি মুখামুখিকে কাৰোবাৰ লগত কথা পাতিছে তেনেহ'লে আৰু সেই আপোনাৰ উপস্থিত যোনজন মানুহ আছে তেওঁৰ যদি COVID-19 ইনফেকশ্যন আছে তেতিয়াহ'লে আপোনাৰ সেইটো বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহুগুণ বেছি ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই অকণমান গৈছোঁ লাওছৰ ৰাজধানী ভিয়েণ্টিয়ানত আছে হবিব চৌধুৰী মই কথা জানিব বিচাৰিছোঁ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ লাওছ এখন ক্ষুদ্ৰ দেশ কিন্তু লাওছৰ অৰ্থনীতি লাওছৰ ৰাজনীতি লাওছৰ সমাজনীতি চীনৰ দ্বাৰা বহু ধৰণে প্ৰভাৱান্বিত হয় গতিকে চীন এনেকৈ আক্ৰান্ত হৈছে কিন্তু লাওছ কিন্তু এতিয়াও আক্ৰান্ত নহ'ল কি তাৰ আৰু ৰহস্য কি হবিব চাওক প্ৰথমত যেতিয়া
কোভিড-19 ৰোগটো ষ্টাৰ্ট হৈছিলে আমাৰ লাওছ গভৰ্ণমেণ্টে চাইনিজ মানুহক অহাটো বেন কৰি দিছিলে আহিব দিয়া নাই ইয়াৰ পাছত বৰ্ডাৰ সিল কৰি দিলে ডমেষ্টিক ফ্লাইট বন্ধ কৰি দিছে ইণ্টাৰনেশ্যনেল ফ্লাইট বন্ধ কৰি দিছে এইটো এটা ডাঙৰ কাৰণ বেমাৰ যেতিয়া ষ্টাৰ্টে হৈছিলে তেতিয়াই চাইনিজ মানুহক আপোনাৰ এই কি বেন কৰি দিছে কোনো মানুহক টুৰিষ্ট আহিব দিয়া নাই এইটো এটা ডাঙৰ কাৰণ হয় আৰু চাইনিজ মানুহ ইয়াত বহুত আছে আৰু এটা বস্তু আমি দেখা পাইছিলোঁ যেতিয়া চাইনাত এই ৰোগটো ষ্টাৰ্ট হৈছিলে কোভিড-19 তেতিয়া কিছুমান চাইনিজ মানুহ লাওছত আহি গৈছিলে আহি হোটেল বুক কৰি আপোনাৰ 2-3 মাহৰ কাৰণে গোটেই হোটেল বুক কৰি তাত সোমাই গৈছিলে আৰু এইবিলাক মানুহ কিন্তু ৰোগৰ পৰা বহুত বাচি গৈছিলে এই মানুহ তেওঁলোক এতিয়ালৈকেও আছে যোৱা নাই লাওছতেই আছে তেওঁলোক মই হাবিব মই কথা পাতি আছো লগতে ভিয়েণ্টিয়ানৰ তেওঁলোকৰ তাৰ দৃশ্য দেখুৱাই দিবলৈ মই হাবিবক অনুৰোধ কৰিম মই খালি শেষত এটা কথা হাবিবক জানিব বিচাৰিছো হাবিবৰ পৰা লাওছত বৰ্তমান যিটো এছঅবি গৈছে এছঅবি আমাৰ লকডাউন একেধৰণৰ বস্তু নেকি কেনেকুৱা ধৰণৰ বস্তু এইটো উদাহৰণে যেনেকৈ আমাৰ অসমত হৈছে বা ইণ্ডিয়াত হৈছে সেম বস্তু আমি কৰি আছো কিন্তু আমি ইয়াত খুব ভালকৈ মানুহবিলাকে মেইনটেইন কৰি আছে মানুহ আমি 4 তাৰিখৰ পৰা আমাৰ লকডাউন খুলিছে আমি তাত অফিসতো গৈ আছো কিন্তু মানুহে এই দূৰত্বটো খুব ভালকৈ মেইনটেইন কৰি আছে আপুনি এই চাওক খোলা আছে কিন্তু আমাৰ কাৰ্ফিউ নাই কিন্তু বাটত গাড়ী চাৰি একোই নাই মানুহ ঘৰতে ঘুমাই আছে আৰু অলপ আগতে তেখেতে কৈছে আমি যিমান মানুহৰ পৰা আতৰি থাকিব পাৰিম ইমানে আমি সেফ থাকিম আৰু হেতুই আমাৰ কৰিব লাগে বৰ্তমান তাত সৰকাৰ বা স্বাস্থ্য বিভাগৰ তাৰ ভূমিকা কেনেকুৱা তাত স্বাস্থ্য বিভাগৰ ভূমিকা ভালেই চলি আছে তেওঁলোকে চেষ্টা কৰি আছে মানুহক সহায় কৰাৰ কাৰণে আৰু তেওঁলোক সাকসেসও হৈ গল আমাৰ তাত জিৰো ডেথ কোনো মানুহ ঢুকুৱা নাই 20 জনৰ মাজত আপোনাৰ মই কৈছো 11 জন আপোনাৰ ৰিকভাৰি কৰি ঘৰত গৈছে 9 জন এতিয়ালৈকে হস্পিটেলত আছে আৰু তেওঁলোকে ভালকৈ ৰিকভাৰি কৰি আছে গতিকে আমি খুব ভাল আমাৰ আপোনাৰ এই ৰিকভাৰিটো খুব ভালেই হৈছে আমাৰ অনলি ফৰ আপোনাৰ এই সোশ্যাল যোনটো আপোনাৰ আমি ডিসটেন্স মেইনটেইন কৰি চলি আছে এইটোই ডাঙৰ চলি আছে আপুনি চাওক বাটস এটা ধুই আছে এতিয়া পানীৰে চাওক দেখা পাই আছে আপোনালোকে এটা বৰষুণ হৈ গৈছে নি বৰষুণ হোৱা নাই তেওঁলোকে ক্লিন কৰি আছে ৰাস্তা পানী ধুই আছে আচ্ছা অত্যন্ত সুন্দৰ তাত আমি দেখিছোঁ তাৰ এইবিলাক কাৰ্য্য মই শেষত হবিশ্বৰী আৰু অসমৰ মানুহক আৰু কিবা আপোনাৰ ক'বলগীয়া আছে নাই মই এইটোই সবক অনুৰোধ কৰি আছো আমি সবে অলপ দূৰত্বটো মেইনটেইন কৰিব লাগে যিমান পাৰো আমি মানুহৰ পৰা আতৰি থাকিব লাগে আৰু আমি চাওক এইটো এনেকুৱা এটা বস্তু যদি নিজকে আপুনি বচাব নোৱাৰে আপোনাক কোনোকো বচাব নোৱাৰিব আৰু এই বস্তুটোক আমি বহুত সিৰিয়াসলি ল'ব লাগে আৰু যোনে সিৰিয়াসলি লৈছে তেৱেই ভালকৈ থাকিব পাৰিব আৰু যোনে অলপ সৰলভাৱে ল'ব তেৰ কিন্তু বহুত ডাঙৰ বিপদ আহিব আৰু মানুহক লৈ আহিব গোটেই সমাজ লগ আহিব ঘৰৰ লৰা ছোৱালী মাতৃ পিতৃ সবক লৈ আহিব এইটো এটা ডাঙৰ মানে প্ৰবলেম হাবিব লাওছতো মুখা পিন্ধাটো এটা চৰকাৰে মাস্ক কৰি দিছে নি একদম মাস্ক সবে পিন্ধে মানে ইয়াত চাওক এবাৰ কৈ দিলে আপোনাৰ মাস্ক কৰিব নালাগে মানুহে নিজে নিজে কৰে এইটোৱে আচলতে মূল কথা সকলোৱে নিজে নিজে তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰে আৰু ইতিমধ্যে ডাক্তৰ নুমল বৰা ডাঙৰীয়ে যিধৰণে কৈছে আমাৰ প্ৰত্যেকজন নাগৰিকৰ আচলতে দায়িত্বৰ কৰ্তব্য বৰ্তমান এটা অত্যন্ত জটিল গুৰুত্বপূৰ্ণ সংকটময় পৰিৱেশ সমাজত আমি আগবাঢ়িছোঁ আৰু এই সময়ত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী তেখেতেও এই কথা কৈছে যে আমি এই সময় আমাৰ কাৰণে অত্যন্ত প্ৰত্যাহ্বানৰ সময় যদি এই সময়খিনি যদি আমি সকলোৱে সতৰ্ক নহওঁ নিঃসন্দেহে কোভিড সংক্ৰমণ আমাৰ সমগ্ৰ ৰাজ্যখনৰ এটা বিপদজনক পৰিস্থিতিৰ ৰূপ ল'ব পাৰে আমি এই আশাৰে এই কামনাৰে এই আহ্বানেৰে সকলোৱে আহ্বান জনাইছোঁ যাতে আমি সকলোৱে মুখা পিন্ধি আমাৰ যিখিনি সামাজিক দায়বদ্ধতা পালন কৰোঁ এই আহ্বানেৰে মই আজিৰ আলোচনাৰ অংশ লোৱা ডক্টৰ নীলাক্ষী ডেকা ডক্টৰ হিতেশ বৰুৱা আৰু ডক্টৰ নুমল বৰা আমাৰ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ অগ্ৰণী লেখৰ চিকিৎসক আটাইকেইগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হবিশ্বৰীক মই ধন্যবাদ দিছোঁ আৰু তাৰ পূৰ্বে মই চাংঘাই বা আমি কথা পাতিছিলোঁ মধুমিতা ভূঞা তেওঁকো ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ